এভৰিৱান আপোনালোক সকলোকে মই বনস্মিতা এই কুহিপাতলৈ স্বাগতম জনাইছো লগতে আজি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে ঠিকমতে পঢ়া শুনা কৰি আছে কাৰণ আমি অলৰেডি গম পাইছো যে আকৌ 2 লাখ চাকৰিৰ ব্যৱস্থা চৰকাৰে কৰি আছে অতি শীঘ্ৰে নোটিফিকেশন ইয়াৰে আহিব গতিকে যি সকলে এতিয়ালৈকে ডাউটত আছিলে যে নোটিফিকেশন ওলাবনে নাই নোটিফিকেশন ওলাব কিন্তু এতিয়া আপোনালোকৰ কাম হৈছে আপোনালোকে প্ৰিপাৰেচন চলোৱা প্ৰস্তুতি চলোৱাৰ সময় এইখিনিয়ে সময় গতিকে আজিৰ পৰাই যদি আপোনালোকে আগৰ পৰা চলাই নাছিলে আজিৰ পৰা আপোনালোকে লাগি যাওক কামত কাৰণ কম্পিটিশন এইবাৰো সিমানেই টাফ হ'ব গৈ আছে আপোনালোকে যদি সঠিকভাৱে এটা শিডিউল বনাই পিনে প্ৰস্তুতি নচলাই তেতিয়াহলে কিন্তু সম্ভৱ নহব লগতে আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যে এডিআৰই যেহেতু আমাৰ দুটা হৈ গল 2022ত এবাৰ হল 2024ত এবাৰ হল এই 2022 আৰু 24ৰ পেপাৰত কেনেকুৱা কোৱেশ্চন আহিছিলে কেনেকুৱা ধৰণৰ জেনাৰেল নলেজ সুধা হৈছিলে সেইখিনি চোৱাটো খুবেই প্ৰয়োজনীয় কাৰণ যেহেতু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনিয়ে এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনিৰ পৰা এটা আপোনালোকে আইডিয়া লব পাৰিব যে কেনেকুৱা ধৰণৰ আমি বস্তুবোৰ পঢ়ি যাব লাগিব কি কি টপিকস বিলাক চাব লাগিব সেই কাৰণে আজি আপোনালোকৰ কাৰণে মই এইটো ভিডিও লৈ আহিছো ইয়াতে আমি এডিআৰই 1.0 আৰু এডিআৰই 2.0 যিমানখিনি জেনাৰেল নলেজৰ কোৱেশ্চন সুধা হৈছিলে গোটেইখিনি কোৱেশ্চনৰ এনালাইসিস কৰিম গোটেইখিনি কোৱেশ্চন সলভ কৰিম আৰু তাৰ ভিত্তি কৰি আপোনালোকে নিজে গম পাব যে কি বিলাক বিষয় আপোনালোকে পঢ়িব লাগিব কি বিলাক বিষয় আপোনালোকে পঢ়িব নালাগে কাৰণ জেনাৰেল নলেজ বুলি ক'লেতো ইয়াৰে কোনো লিমিট নাই ৰাইট ইয়াৰে কোনো লিমিট নাই এটা আনলিমিটেড বস্তু হয় যিমানে যি নপঢ়ে কিয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি থ্ৰুৰেহে আপোনালোকে সেইখিনি জেনাৰেল নলেজত বেছি ফোকাস কৰিব পাৰিব যিখিনি জেনাৰেল নলেজ পৰীক্ষাত সুধা অলৰেডি হৈছে গতিকে ইয়াৰে ওপৰত বেস কৰি আজিৰ ভিডিওটোত আমি গোটেইখিনি এতিয়ালৈকে যিমান জিকে খুদিলে এই দুটা এক্সামত গোটেইখিনি জিকে আজিৰ ক্লাছত আমি ডিসকাস কৰিম লগতে মই ইম্পৰ্টেন্ট টপিকস বিলাকো কৈ যাম আৰু লগতে আপোনালোকৰ কাৰণে এডিআৰইৰ কাৰণে আমি বেলেগ বেলেগ বিভিন্ন ধৰণৰ ক্লাसेस লৈ আহিম ওকে সো ৰেডি আপোনালোকে পেন এন্ড পেপাৰ উলাই লওক কাৰণ ইয়াতে আপোনালোকে ইম্পৰ্টেন্ট টপিকস বিলাক নোট কৰি যাব আপোনালোকে যদি কোবাত কোচিং লৈছে যদি ইউটিউবৰ পৰা পঢ়িছে যদি নিজাকে পঢ়িছে কোনো প্ৰবলেম নাই আপোনালোকে সেই টপিক বিলাকত স্পেশাল ফোকাসটো দিব ওকে সো ফাৰ্স্ট কোৱেশ্চনটো ইয়াতে মই দেখাব বিচাৰিছো আপোনালোকক ফাৰ্স্ট কোৱেশ্চন উদা হৈছিল what was the last capital of Ahom kingdom এতিয়া এটো এটা খুবেই মানে কি ইজি কোৱেশ্চন বুলি ক'ব লাগিব ৰাইট কাৰণ আমি আসাম হিষ্ট্ৰী সকলো ধৰণৰ এক্সামতে আসাম হিষ্ট্ৰী পঢ়িব লাগিব হয়নে সকলো ধৰণৰ এক্সামতে আসাম হিষ্ট্ৰী পঢ়িব লাগিব বিশেষকৈ এপিএসসি ধক এডিআৰই ধক অসম গভৰ্ণমেন্টে যিবিলাক এক্সাম কন্ডাক্ট কৰে ৰাইট গটিকে আসাম হিষ্ট্ৰী পঢ়িলেতো আমি আহোম সাম্ৰাজ্য বাদ দিব নোৱাৰো ৰাইট গটিকে এইটো এটা খুবেই ইজি কোৱেশ্চন বুলি ক'ব লাগিব হয়নে তো লাষ্ট আহোম কিংডমৰ লাষ্ট ক্যাপিটেল সুধিছে ইয়াতে আনসাৰটো আপোনালোকে জানে সকলোৱে জানে আনসাৰটো ইয়াতে হৈছে যোৰহাট এতিয়া তাৰে ৰিলেটেড যিখিনি আপোনালোকে জানিব লাগে লাষ্ট কিং কোন আছিলে আহোমসকলৰ ফাৰ্স্ট কিংডম ফাৰ্স্ট ক্যাপিটেল কি আছিলে এই আটাইখিনি বস্তু তাৰ মানে আপোনালোকে চাব লাগিল তাৰ মানে অসম হিষ্ট্ৰী আসাম হিষ্ট্ৰী আপোনালোকৰ এটা ইম্পৰ্টেন্ট সাবজেক্ট হৈ পৰিব এডিআৰই 3.0 কাৰণে ৰাইট ওকে নেক্সট কোৱেশ্চন what was the name of শ্ৰীমন্ত শংকৰদেৱ's grandmother এতিয়া আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম ইয়াতে সুধিছে যেতিয়া এবিলাকতো একেবাৰে ইজি কোৱেশ্চনৰ ভিতৰত লব লাগিব কাৰণ আমি যিমানে সৰু ক্লাছত আমি ৰচনা লিখিব দিয়া হৈছিল শংকৰদেৱৰ বিষয়ে ৰচনা লিখিব আমি লিখি আহিছো মাধৱদেৱৰ বিষয়ে ৰচনা লিখি আহিছো তাত কিন্তু মাক দেউতাকৰ নামৰ লগতে বুঢ়ী আইতাকৰ নামও উঠা হৈছিল গতিকে শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি হয় খেৰসুতি শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি হয় খেৰসুতি তেখেতৰ মাকৰ নাম আছিল সত্যসন্ধা দেৱী আৰু তেখেতৰ দেউতাকৰ নাম আছিল কুকুম্বৰ ভূঞা ৰাইট গতিকে এনেকুৱাখিনি পাৰ্সনালিটি বিলাকৰ নট অনলি শংকৰদেৱ এইবাৰ শংকৰদেৱৰ নুসুধিব পাৰে এইবাৰ বেলেগ এজন পাৰ্সনালিটিৰ বিষয়ে সুধিব পাৰে গতিকে এইটো কোৱেশ্চনৰ থ্ৰুৰে আমি কি গম পালো যে পাৰ্সনালিটি সমূহ চাব লাগিব যিমান বিলাক পাৰ্সনালিটিজ আছে পাৰ্সনালিটিজ অফ আসাম Correct? Okay. Next question. Who was known as the Lion of Mysore? Etu eta important question. Lion of Mysore boli kak koa hoisile?
ডাইৰেক্ট আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী ইয়াতে পঢ়িব লাগিব, স্কিপ কৰিব নোৱাৰে। লায়ন অফ মাইচুৰ বুলি কোৱা হৈছিলে টিপু চুলতানক। টিপু চুলতানে কৈছিলে যে 100 বছৰ শিয়ালৰ দৰে জীয়াই থকাতকৈ তেখেতে প্ৰিফাৰ কৰিব যে 1 বছৰ সিংহৰ দৰে জীয়াই থকাটো। গতিকে তেখেতৰে এইবিলাক বাণী আছিলে টিপু চুলতানৰ, আৰু তেখেতকে লায়ন অফ মাইচুৰ বুলি জনা যায়। লায়ন অফ মাইচুৰ বুলি জনা যায়। হেদাৰ আলী হল টিপু চুলতানৰ দেউতাক, ৰাইট? হেদাৰ আলী টিপু চুলতানৰ দেউতাক। আদিল শাহ কোন হয়? 7th চুলতান হয় কৰ? বিজাপুৰৰ। বিজাপুৰৰ 7th নম্বৰ চুলতান হয় আদিল শাহ। বিজাপুৰ ক'ত আছে? বিজাপুৰ আছে কৰ্ণাটকা। বিজাপুৰ আছে কৰ্ণাটকা। তাৰপিছত এটা নাম আছে কৃষ্ণৰাজা ওডেয়াৰ। কৃষ্ণৰাজা ওডেয়াৰ কোন হয়? মাইচুৰ কিংডমৰ 24th নম্বৰ জন ৰুলাৰ। 24th নম্বৰ জন ৰুলাৰ হয় মাইচুৰৰ, আৰু এখেতৰ সময়তে কি বুলি কোৱা হয়? গোল্ডেন এৰা অফ মাইচুৰ। গোল্ডেন এৰা অফ মাইচুৰ। তাৰ মানে মাইচুৰৰ সোণালী যুগ তেওঁৰ সময়তে চলি আছিল বুলি কোৱা হয় কৃষ্ণৰাজা ওডেয়াৰ। আদিল শাহ হৈছে বিজাপুৰৰ 7th নম্বৰ চুলতান। হেদাৰ আলী টিপু চুলতানৰ দেউতাক, আৰু টিপু চুলতানক আমি কওঁ লায়ন অফ মাইচুৰ বুলি। গতিকে ইণ্ডিয়ান হিষ্ট্ৰী ভালদৰে আপোনালোকে পঢ়িব লাগিব। Which state of India has জালিয়ানৱালা বাগ? এতিয়া আহিলে জালিয়ানৱালা বাগৰ কথা। জালিয়ানৱালা বাগ, এইটো কুৱেশ্যনটো খুবেই ইজি, কিন্তু জালিয়ানৱালা বাগৰ আঁৰত ঘটা যিটো এটা ইভেন্ট, যিটো মেছাকাৰৰ কথা আমি কব যাওঁ, সেইটোৰ অকমান আপোনালোকে ডিটেইলছ খিনি চাই লওক। 1919 13 এপ্ৰিলত পঞ্জাবৰ জালিয়ানৱালা বাগত কি হৈছিলে? এটা মেছাকাৰ হৈছিলে বৈশাখী ডেৰ দিনা। ৰাউলাট এক্ট পাছ হৈছিলে, যিখন এক্ট ব্ৰিটিছাৰ্ছ সমূহে পাছ কৰিছিলে, ব্ৰিটিছাৰ্ছসকলে। আৰু এই এক্টখনৰ জৰিয়তে কেনেকুৱা আছিলে? সেই এক্টখনত কিছুমান প্ৰভিজন দিয়া হৈছিলে যে ৱাৰেণ্ট নোহোৱাকৈ এৰেষ্ট কৰিব পাৰিব, ট্ৰায়েল নোহোৱাকৈ জেলত ভৰাই থৈ দিব পাৰিব, কোনো ধৰণৰ প্ৰেছৰ স্বাধীনতা নাই, ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন নাই। গতিকে সেই এক্টখনৰে প্ৰটেষ্টত মানুহখিনি জমা হৈছিলে, আৰু বৈশাখী ডেও আছিলে সিদিনা। তাৰ কাৰণে জেনেৰেল ডায়াৰে কি কৰিছে? গুলী চালনা কৰি দিলে সেই মানুহখিনিৰ ওপৰত। আৰু জালিয়ানৱালা বাগৰ এটা ইম্পৰ্টেণ্ট পইণ্ট আছিলে যে সেই গ্ৰাউণ্ডটোত মানে এন্ট্ৰি পইণ্ট এক্সিট পইণ্ট এটাই, গতিকে দৰ্জাখন যেতিয়া বন্ধ কৰি দিয়া হল তেতিয়া মানুহখিনি ওলাই আহিব নোৱাৰিলে, আৰু বহুত সংখ্যক মানুহ, more than 1000 people died on that day. 1000তকৈও অধিক লোকৰ তাত মৃত্যু হৈছিল। ব্ৰিটিছৰ ৰিপৰ্টত 380 জন মান বুলি কয়, কিন্তু একচুৱেল যদি কিমান মানুহ সিদিনা হত্যা হৈছিলে, 1000তকৈও বেছি মানুহৰ তাত হত্যা হৈছিলে। তাৰ পিছত হান্টাৰ কমিশ্যন গঠন কৰা হল। হান্টাৰ কমিশ্যনে ইনভেষ্টিগেট কৰিলে, আৰু ইনভেষ্টিগেট কৰি পিনে ডায়াৰক ছাছপেণ্ড কৰিলে, কিন্তু যিটো ক্ৰাইম কৰিছিলে ডায়াৰে, সেইটো ক্ৰাইমৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ পানিচমেন্ট নাপালে, আৰু ইণ্ডিয়ানছ খিনি কি হল? ডিসস্যাটিসফাইড হল, আৰু তাৰ পিছতে লাহে লাহে 1920ত নন কপাৰেশ্যন মুভমেন্ট আহিলে। ওকে, ইয়াতে ৰবীন্দ্ৰনাথ টেগোৰে নিজৰ নাইটহুড উপাধি ৰিনাউন্স কৰি দিছিলে এজ এ প্ৰটেষ্ট অফ জালিয়ানৱালা বাগ মেছাকাৰ। গতিকে এইখিনি কথা হৈছে। সো আমি ইয়াতে কি দেখিছো? আমি ইয়াতে দেখিছো ইণ্ডিয়ান নেশ্যনেল মুভমেন্ট বা ফ্ৰীডম ষ্ট্ৰাগল আপোনালোকে ভালদৰে চাব লাগিব, আৰু সেইবিলাক MCQ আপোনালোকে সলভ কৰিব লাগিব। ইণ্ডিয়ান নেশ্যনেল মুভমেন্ট ৰিলেটেড যিমান বিলাক ইনফৰমেশ্যন আছে। চাওক, আজিৰ ক্লাছটো এইটো নহয় যে এইবিলাক কুৱেশ্যন আপোনালোকে নোৱাৰিব, এইবিলাক কুৱেশ্যন পাৰে, এইবিলাক খুব ইজি কুৱেশ্যন। কিন্তু মই আজিৰ ক্লাছটো লৈ অনাৰ এইটোৱে কাৰণ হৈছে যেন আপোনালোকে যিমানখিনি জিকে এতিয়ালৈকে সোধা হল তাৰ ভিত্তি কৰি নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। ওকে, ঠিক আছে। নেক্সট কুৱেশ্যন, which of the following countries was a part of the Axis group during the World War II? Second World War হৈছিলে। গতিকে এনেকুৱা নহয় যে আমি এতিয়া একেবাৰে মানে ওয়ার্ল্ড হিষ্ট্রি পঢ়িম, তেনেকুৱা পঢ়িব নালাগে, কিন্তু ওয়ার্ল্ড হিষ্ট্রি যিবিলাক ইম্পৰ্টেন্ট বেটেল হওক, ইম্পৰ্টেন্ট ইভেন্ট, সেইখিনিতো জানিব লাগিব। এতিয়া দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে, প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে, সেইখিনিতো জানিবই লাগিব। কাৰেক্ট? গতিকে ওয়ার্ল্ড হিষ্ট্রি গোটেই নহয়, কিন্তু ইম্পৰ্টেন্ট ওয়ার্ল্ড ইভেন্ট, হিস্টোরিক্যাল ইম্পর্টেন্ট ওয়ার্ল্ড ইভেন্ট বা ব্যাটেল,
এইখিনি আপোনালোকে অকমান চাই থৈ দিব ৰাইট চাই থৈ দিব World War II কেতিয়া হৈছিলে World War II হৈছিলে 1939 পৰা 1945 World divide হৈ গৈছিলে countries বিলাকে হয়নে Third World War होते रह गया नहीं हुआ Okay anyways First World War কেতিয়া হৈছিলে 1914 পৰা 1918 লৈকে হৈছিলে আৰু ইয়াতে দুটা গ্ৰুপ আমি দেখা পাও এটা হল Axis group আৰু এটা হল Allies group Axis group আৰু Allies group ইয়াতে চাব Axis groupৰ part আছিলে Italy Germany আৰু Japan right Allies groupত আছিলে US Great Britain France USSR right গতিকে ইয়াতে আমাৰ আনসাৰ কি হ'ব আনসাৰ হ'ব Axis groupৰ member ইয়াতে আছে Japan বাকি England France Soviet এইখন Axis groupৰ নাছিলে Allies groupৰ আছিলে all right next question Which color is not present in the Olympic flag? এতিয়া আহিলো Olympic flag. Olympic flagক লৈ কিন্তু দুবাৰ question সুধিছে। গতিকে Olympicৰ যিখন flag হয়, Olympicৰ flagখন কেনেকুৱা? এনেকুৱা পাঁচটা ring ইয়াতে আছে, পাঁচটা ring আছে। আৰু এই ring কেইটাৰ কিছুমান color আছে। সেই color কেইটাই বেলেগ বেলেগ continent represent কৰে। Correct? বেলেগ বেলেগ continent represent কৰে। ইয়াতে দেখিছেনে? Red, black, blue, yellow আৰু green এইকেইটা কালাৰ আছে ওশেনিয়া কোনখিনি ৰিজন গম পাইছে নহয় অষ্ট্ৰেলিয়া আৰু সাৰাউন্ডিং আইল্যান্ড কান্ট্ৰি সমূহে মিলি ওশেনিয়া গঠন কৰিছে সো ওশেনিয়া মোস্টলি ওশেন আছে তাতে গতিকে ওশেন ইজ ফৰ ব্লু তেনেকে ব্লু কালাৰে ওশেনিয়া ৰিপ্ৰেজেন্ট কৰিছে এছিয়াৰ কাৰণে yellow কালাৰ আৰু ইউৰোপৰ কাৰণে গ্ৰীন কালাৰ ওকে ইউৰোপৰ কাৰণে গ্ৰীন বহুত নেচাৰেল ধুনিয়া ধুনিয়া জায়গা তাত আছে গতিকে গ্ৰীন আমি গ্ৰীনাৰী দেখা পাও ইউৰোপ right so ইয়াতে কোনটো কালাৰ নাই বুলি সুধিছে হেইটো হৈছে পার্পল কালাৰটো ইয়াতে আমি দেখা নাপাও okay next national stock exchange is located in national stock exchange or headquarter ক'ত আছে এতিয়া আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিলে organization and its headquarter National Stock Exchange যে stock marketৰ লগত related ইয়াৰ headquarter আপোনালোকৰ Delhi হ'ব মানে দিয়া যাব পাৰে because Delhi most of the headquarters আমাৰ ইণ্ডিয়াৰ organization বিলাকৰ Delhi আছে কিন্তু ইয়াৰে headquarter আছে Mumbai right okay next question the range which separates Indo-Gangetic plains of northern India from the Deccan Plateau of southern India এতিয়া কোনটো ৰেঞ্জে সেপাৰেট কৰিছে Indo-Gangetic plains of northern India আৰু Deccan Plateau of southern India অকমান মেপখনত চাইলো Indo-Gangetic plain কোনখিনি হ'ব northern India North India কোনখিনি কম এইখিনি হৈছে Indo-Gangetic plain আৰু Deccan Plateau হৈছে এইখিনি আৰু ইয়াৰে মাজতে কোনটো ৰেঞ্জে এই দুটা ফিজিক্যাল ফিচাৰক সেপাৰেট কৰি আছে আমাক সুধিছে হেইটো ওকে অপশনত আমাৰ কি আছে অপশনত আছে কাৰাকোৰাম ৰেঞ্জ Satpura and Vindhya range Aravalli range Pir Panjal range so ইয়াতে যদি আমি ম্যাপত চাও কাৰাকোৰাম ৰেঞ্জ আমি ইখিনিত দেখা পাও ৰাইট কাৰাকোৰাম ৰেঞ্জ ইখিনিত দেখা পাও Pir Panjal ৰেঞ্জ আমি দেখা পাও ইখিনি মানত ৰাইট Aravalli আমি ইখিনিত দেখা পাও Aravalli ৰেঞ্জ আৰু এইখিনিতে আছে আমাৰ Vindhya আৰু Satpura ৰেঞ্জ আছে ইয়াতে তো আমাৰ আনসাৰ কি হ'ব নর্দার্ন প্লেন আৰু ডেকান প্লেটিউক সেপাৰেট কৰি আছে Vindhya আৰু Satpura range next question amongst the following rivers which one does not originate from the Himalayas এতিয়া হিমালয়ৰ পৰা কোনখন ৰিভাৰ অৰিজিনেট হোৱা নাই সো ইয়াতে আমাৰ কাৰণে কি ইম্পৰ্টেন্ট হৈ পৰিলে ইন্ডিয়ান ৰিভাৰ সিস্টেম ৰিভাৰ্স খিনি ভালদৰে চাব লাগিব আপোনালোকে ৰিভাৰৰ ট্ৰিবিউটাৰি সহায়ক নদী গোটেইখিনি ইম্পৰ্টেন্ট হয় গোটেইখিনি চাব লাগিব ইয়াতে জিওগ্ৰাফি ফিজিক্যাল জিওগ্ৰাফি very very important ক'ত কি ফিজিওগ্ৰাফি আছে ইণ্ডিয়াৰ গোটেইখিনি আপোনালোকে চাব লাগিব ইয়াতে ৰিভাৰ সিস্টেম চাব লাগিলে আৰু ইয়াতে উদিছে does not originate হিমালয়ৰ পৰা কোনখন ৰিভাৰৰ অৰিজিনেশন হোৱা নাই এতিয়া যদি আমি ইন্দাস ৰিভাৰক চাও গংগাক চাও যমুনাক চাও এই তিনিওখন কিন্তু হিমালয়ৰ পৰা অৰিজিনেট হৈছে তিনিওখন ৰিভাৰে হিমালয়ৰ পৰা অৰিজিনেট হৈছে ইন্দাস ৰিভাৰ নিয়াৰ মানসৰোবৰ লেকৰ কাখৰ পৰা অৰিজিনেট হৈছে
টিবেটান প্লেটিউৰ এগেইন হিমালয়াৰ গংগা গংগোত্ৰী গ্লেচিয়াৰৰ পৰা হৈছে ৰাইট যমুনা হৈছে যমুনাত্ৰী গ্লেচিয়াৰৰ পৰা যমুনাত্ৰী গ্লেচিয়াৰ ক'ত আছে হিমালয়ৰে এটা পিক বন্দেৰপুছ পিক বুলি হিমালয়ৰে এটা পিক তাৰ পৰা যমুনাত্ৰী গ্লেচিয়াৰৰ পৰা যমুনা অৰিজিনেট হৈছে গংগোত্ৰী গ্লেচিয়াৰ হিমালয়ৰ পৰা অৰিজিনেট হৈছে গতিকে এই তিনিওখন ৰিভাৰে ক'ৰ পৰা অৰিজিনেট হৈছে হিমালয়ৰ পৰাই অৰিজিনেট হৈছে হিমালয়ৰ পৰাই অৰিজিনেট হৈছে এই নৰ্মদা যিখন ৰিভাৰ আছে নৰ্মদা ৰিভাৰখন কিন্তু হিমালয়ৰ পৰা নহয় অমৰকান্তক প্লেটিউৰ পৰা অৰিজিনেট হৈছে অমৰকান্তক প্লেটিউৰ পৰা অৰিজিনেট হৈছে অমৰকান্তক প্লেটিউ ক'ত আছে মধ্য প্ৰদেশৰ মাইকেল ৰেঞ্জৰ পৰা নৰ্মদা ৰিভাৰৰ অৰিজিনেট হৈছে হিমালয়ান ৰিভাৰ বুলি আমি নকম সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব নৰ্মদা ঠিক আছে ইয়াতে অকমান আমি চাই লওঁ ইন্দাস ৰিভাৰৰ অৰিজিনেট হৈ পিনে এনেকে গৈ পাকিস্তানৰ থ্ৰুদি গৈ পিনে ক'ত লগ হৈছে আৰবিয়ান চিত লগ হৈছে তাৰ পিছত এইখন ৰিভাৰ জেলাম চেনাব ৰবি সতলেজ বিয়াস গোটেইখন ৰিভাৰ আলটিমেটলি গৈ ইন্দাস ৰিভাৰৰ লগত মিলি পিনে আৰবিয়ান চিৰ ফালে গৈছে গংগাখন আহিছে দেন বে অফ বেংগলত পৰিলে গৈ যমুনাখন আহি গংগাৰ লগত মিলি এগেইন বে অফ বেংগলত পৰিলে কিন্তু নৰ্মদা ৰিভাৰখন যে দেখিছে মধ্য প্ৰদেশৰ এই মাইকেল ৰেঞ্জৰ পৰা অৰিজিনেট হৈ পিনে মধ্য প্ৰদেশেদি বৈ আহি গুজৰাটৰ পৰা এনেকে ৰান অফ কাচ হৈ পিনে আৰবিয়ান চিত কি হৈছে মিলি গৈছে সো নৰ্মদাৰ লগত আৰু এখন ৰিভাৰ আছে ৰিভাৰখনৰ নাম আপোনালোকে মোক কমেন্ট সেকশনত জনাব দুয়োখন ৰিভাৰে ৱেষ্ট ফ্লোয়িং ৰিভাৰ কিন্তু বাকি যিমান বিলাক আপোনালোকে এইফালে সাউথ ইণ্ডিয়াৰ ৰিভাৰ সমূহ দেখে গোটেই বিলাক ইষ্ট ফ্লোয়িং মানে এইফালৰ পৰা অকমান এঢলীয়া টাইপৰ থাকে তো এনেকে আহি পিনে বে অফ বেংগলত ইয়াতে মিলি যায় কিন্তু অনলি নৰ্মদা আৰু এখন ৰিভাৰ গৈ পিনে আৰবিয়ান চিত মিলিত হয় গতিকে সেই ৰিভাৰখনৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব গতিকে ফিজিক্যাল জিওগ্ৰাফি বা ৰিভাৰ সিস্টেম বহুত ইম্পৰ্টেন্ট হ'ব আপোনালোকে চাব কোৱেশ্চন কিন্তু আহিছে Okay, next question. Water has maximum density at. ইয়াতে কি সুধি দিলে? General science or question সুধি দিলে. General science. 8, 9, 10 or science. সকলোৱে আমি পঢ়িছো কিন্তু হয়তো এতিয়ালৈকে টাচ নাথাকিলে বা বস্তুবোৰ ৰিভাইজ কৰা হৈ নাথাকিলে বস্তুবোৰ পাহৰি যোৱা যায় বাট কোনো ইস্যু নাই জেনাৰেল সায়েন্সৰ কেনেকুৱা কোৱেশ্চন আহিছে আজিৰ ভিডিঅটোত আমি গম পাম ইয়াতে সুধিছে পানীৰ ম্যাক্সিমাম ডেন্সিটি মানে কি হয় ঘনত্ব ৰাইট আটাইতকৈ বেছি ঘনত্ব কিমান ডিগ্ৰী সেলসিয়াছত থাকে পানীৰ ওকে সো ঘনত্ব বুলিলে কি বুজা বা ডেন্সিটি বুলিলে আমি কি কও যে ডেন্সিটি হৈছে মাস পার ইউনিট ভলিউম অফ এ সাবস্টেন্স মানে কোনো পদাৰ্থৰ একক আয়তনত থকা ভৰক যেটো ভৰ হ'ব হেইটোৱে হৈছে ঘনত্ব বা ডেন্সিটি ৰাইট গটিকে ইয়াতে আপুনি চাব পাৰিব 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াসত পানীখিনি কি হৈ থাকে 100 ডিগ্ৰী সেলসিয়াসত পানীখিনি এটা বয়লিং ষ্টেটত থাকে রাইট বয়লিং ষ্টেটত থাকে আৰু ইয়াৰে ডেন্সিটি বহুত বেছি বয়লিং ষ্টেটত কম হৈ থাকে বহুত বেছি কম হৈ থাকে ডেন্সিটি রাইট আমাক সুধিছে ম্যাক্সিমাম কিমান হ'ব ইয়াত একেবাৰে মিনিমাম হৈ থাকে -40 ডিগ্ৰী সেলসিয়াস -40 ডিগ্ৰী ইয়াতে ওয়াটাৰ কি ফৰ্মত থাকিব সলিড ফৰ্মত থাকিব সলিড আইস হৈ থাকিব সলিড আইস হৈ থাকিব রাইট -40 ডিগ্ৰী আৰু যেটো ডেন্সিটি হেতু লিকুইড ওয়াটাৰতকে কম থাকিব লিকুইড ওয়াটাৰতকে সেই ডেন্সিটিটো কম থাকিব 0 ডিগ্ৰী সেলসিয়াসত পানীখিনি কি হৈ থাকে জাস্ট পানীখিনি আইস মেল্ট হ'ব স্টার্ট কৰে রাইট 0 ডিগ্ৰীত মেল্ট হ'ব স্টার্ট কৰে আৰু ডেন্সিটি ইয়াতেও কমে থাকে লিকুইডতকে কিন্তু 4 ডিগ্ৰী সেলসিয়াস যেটো দেখিছে 4 ডিগ্ৰী সেলসিয়াসত ওয়াটাৰৰ ডেন্সিটি আটাইতকে কি হয় ম্যাক্সিমাম হয় আটাইতকে ম্যাক্সিমাম হয় 4 ডিগ্ৰী সেলসিয়াসত কারেক্ট ওকে ঠিক আছে সো ইয়াতে কেনেকে আপোনালোকে বুজিব পাৰে যেটো তেল কি হয় তেল পানীত যদি আমি তেল অলপ ঢালি দিও তেলখিনি ওপৰত উপঙি থকাৰ দৰে হৈ থাকে না নাই কিয় হৈ থাকে কাৰণ তেলৰ ডেন্সিটি কম পানীতকে সো হেতু হৈছে ডেন্সিটি আহি থাকিব তেলখিনি ৰাইট
গতিকে এইটো কুৱেশ্যন হৈ গ'ল সো বেসিক সায়েন্স বা জেনাৰেল সায়েন্স আপোনালোকে জানিব লাগিব which social science studies the production distribution and consumption of wealth ইয়াতে কিহৰ কথা কৈছে wealthৰ কথা কৈছে wealthৰ production distribution আৰু consumption of wealth কোনটো social science ইয়াতে এইটো স্টাডি কৰে কমাৰ্চ ইকনমিক্স পলিটিক্যাল সায়েন্স আৰু সোশিয়োলজি ইয়াতে কারেক্ট আনসার কি হ'ব ইকনমিক্স হ'ব কাৰণ ইকনমিক্সে কি কৰে ইকনমিক্সত এইবিলাক স্টাডি কৰা হয় production distribution and consumption of wealth identify the normally radioactive material in the following list radioactive material মানে কি হয় যাৰ নিউক্লিয়াস কি হ'ব একেবাৰে আনস্টেবল হ'ব নিউক্লিয়াস কি হ'ব আনস্টেবল আৰু ই কি কৰিব ৰেডিয়েশন এমিট কৰিব emits radiation আৰু সেইবিলাককে আমি কি কম ৰেডিঅ'এক্টিভ মেটেৰিয়েল বুলি কম প্লুটোনিয়াম জাৰ্মানিয়াম অস্মিয়াম কেডমিয়াম ইয়াৰে ভিতৰত ৰেডিঅ'এক্টিভ মেটেৰিয়েল কোনটো হয় ৰেডিঅ'এক্টিভ মেটেৰিয়েল বিলাক আমি ক'ত ইউজ কৰো নিউক্লিয়াৰ ফেসিলিটি ডেভেলপ কৰাৰ কাৰণে ইউজ কৰো নিউক্লিয়াৰ ওয়েপন বনাবলৈ ইউজ কৰো ৰাইট গতিকে ইয়াতে যদি আপুনি দেখে প্লুটোনিয়াম কি হয় ৰেডিঅ'এক্টিভ মেটেৰিয়েল এটা হয় জাৰ্মানিয়াম কি হয় জাৰ্মানিয়াম কিন্তু এটা ষ্টেবল মেটেলয়েড হয় যেটো সেমিকন্ডাক্টৰত ব্যৱহাৰ কৰা হয় ষ্টেবল মেটেৰিয়েল হয় এটো এটা মেটালয়েড হয় মেটালয়েড তাৰ পিছত অস্মিয়াম কিহত ব্যৱহাৰ কৰা হয় অস্মিয়াম ব্যৱহাৰ কৰা হয় এই পেন বিলাকৰ আমি যে লিখো পেনৰ নিব বিলাক দেখিছেনে তাত অস্মিয়াম ব্যৱহাৰ কৰা হয় right এটোটো ৰেডিঅ'এক্টিভ মেটেৰিয়েল হ'ব নোৱাৰে হয়নে নহয় ৰেডিঅ'এক্টিভ মেটেৰিয়েল নহয় আৰু এইটো এটা ষ্টেবল ট্ৰানজিশন মেটেল হয় যেটো আটাইতকৈ ডেন্স হয় ডেন্সেষ্ট ন্যাচাৰালি অকাৰিং এলিমেন্ট বুলি আমি ক'ব পাৰো অস্মিয়ামক যেটো ভেৰি হাৰ্ড হয় ডিউৰেবল হয় ওকে অস্মিয়াম হৈ গল কেডমিয়াম কিন্তু এটা টক্সিক হেভি মেটেল হয় যদি কেডমিয়ামৰ আমি এক্সপোজাৰ পাই যাও তেতিয়া হলে কিন্তু আমাৰ লাংস কিডনি এইবিলাকত এফেক্ট কৰাৰ চান্সেস থাকে ড্যামেজ হৈ যাব এইবিলাক লাংস হৈ গল কিডনি হৈ গল বোনস বিলাক হৈ গল ড্যামেজ হ'ব পাৰে আৰু কেডমিয়ামৰ কিছুমান আইসোটপ ৰেডিঅ'এক্টিভ হ'ব পাৰে বাট প্লুটোনিয়াম নৰমালি এটা ৰেডিঅ'এক্টিভ মেটেৰিয়েল ডান ওকে সো কারেক্ট আনসার হ'ব আমাৰ প্লুটোনিয়াম যেটো নিউক্লিয়াৰ ৰিয়েক্টৰ সমূহত ইউজ কৰা হয় সো এইটো আমি কি পালো এইটো আমি এটা সায়েন্সৰ কোৱেশ্চন পালো গটিকে 8 9 10 অৰ সায়েন্স আপোনালোকে চাব লাগিব ইন ভলিবল হাউ মেনি প্লেয়াৰ্স পাৰ টিম আৰ অন দা কোৰ্ট এইটো হৈ গল স্পৰ্টছৰ কোৱেশ্চন ভলিবলত কেইজন প্লেয়াৰ থাকে এটা টিমত কেইজন প্লেয়াৰ থাকে ভলিবলত আপোনালোকে যিয়ে ভলিবল খেলি ভাল পায় বা ভলিবল খেলে তেওঁলোকৰ কাৰণে এটা ইজি কোৱেশ্চন কিন্তু যিসকলে নেখেলে তেওঁলোকৰ কাৰণে টাফ হৈ যাব কোৱেশ্চনটো ৰাইট মই নিজেও ভলিবল খেলি বহুত ভাল পাওঁ গতিকে ইয়াতে আপোনালোকে ভলিবলৰ এটা টিমত কেইজন প্লেয়াৰ থাকে কোৱেশ্চনটোত সুধিছে হেইটো কথা আৰু ইয়াতে কিমানজন প্লেয়াৰ থাকে 6 জন প্লেয়াৰ আমি ইয়াতে দেখা পাও ভলিবলৰ দেখিছেনে এনেকুৱা পজিশনত প্লেয়াৰ কেইজন থাকে আৰু কোৰ্টৰ হিফালে বেলেগ টিমটো থাকিব 6 জন প্লেয়াৰ How many states of India shares border with Assam? এতিয়া আপোনালোকে অসম আৰু ইয়াৰে border Assam and its borders লগতে India and its borders এই দুটা বস্তু মেপখন প্ৰিন্ট কৰি আনি নহলে নিজে হাতেৰে আঁকি তাত লোকেট কৰি একেবাৰে পঢ়া টেবুলৰ আগত লগাই থৈ দিব কাৰণ ইয়াৰে পৰা বহুত বিকিটা কোৱেশ্চন আৰু দেখিব পাব কোৱেশ্চন ইয়াৰে ভিতৰত ওকে সো অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত বা কোনকেইখন ৰাজ্যৰ লগত কিমানখন দিছে ইয়াতে বৰ্ডাৰ শেয়াৰ কৰে এতিয়া আমি এবাৰতে চাই লও আসাম এণ্ড ইটস বৰ্ডাৰ ঠিক আছে কাৰণ বহুত গিটা কোৱেশ্চনত আপোনালোকে দেখা পাব তো অসমে বৰ্ডাৰ শেয়াৰ কৰিছে ওপৰ ফালে ইখন হৈছে ভুটানৰ লগত দেন এনেকে আহি পিনে এইখিনিত বৰ্ডাৰ শেয়াৰ কৰিছে অৰুণাচলৰ লগত ৰাইট অৰুণাচলৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে
তাৰ পিছত যদি এনেকে আহো নাগালেণ্ডৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰিছে মণিপুৰ হৈছে এইখন মণিপুৰৰ লগত কৰিছে মিজোৰামৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে ত্ৰিপুৰাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে আৰু অসমে মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইখিনি হৈছে most important part এইখিনি হৈছে most important part আপোনালোকে ভালদৰে চাব আৰু কিন্তু অসমে এইখিনি দেখিছেনে ওয়েস্ট বেংগলৰ লগতো কিন্তু বৰ্ডাৰ শ্বেয়াৰ কৰিছে ওয়েস্ট বেংগল কাৰেক্ট ওয়েস্ট বেংগলৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰিছে এইখিনি বৰ্ডাৰ সিকিমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই নেপালৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰা নাই ওকে নেপালৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰা নাই ডান তো কিমানখন ষ্টেট সুধিছে ৰাইট ৰাজ্য দেশ আমি নকম ভূটান এখন দেশ হৈ যাব দেশৰ কথা আমি নকম বাংলাদেশ দেশ হৈ যাব দেশৰ কথা আমি কব নালাগে ৰাজ্য চাও আমি 1 2 3 4 5 6 আৰু ওয়েস্ট বেংগল এইখন 7 গতিকে অসমে কেইখন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আপোনালোকৰ আনসাৰটো কি হ'ব 7খন ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে অসমৰ সীমা শ্বেয়াৰ কৰা হৈছে 7খন ৰাজ্যৰ লগত ডান ওকে এতিয়া গম পালে কিমান ধুনিয়াকে আপোনালোকে জানিব লাগিব বস্তুখিনি কাৰণ ডাইৰেক্ট কোৱেশ্চন আহিছে Next question. Who is the finance minister of Assam as on 1st of January 2022? এতিয়া ইয়াতে ডেট ধৰি দিছে এনেকে 1st of January 2022. তেতিয়াৰ সময়ত অজন্তা নেওগ আছিলে ফাইনান্স মিনিষ্টাৰ কিন্তু এতিয়া যদি আপোনালোকক খুদে এতিয়া বাৰু ফাইনান্স মিনিষ্ট্ৰী এলোকেট কৰা হোৱাই নাই মুখ্যমন্ত্ৰীৰ আন্ডাৰতে আছে কিন্তু যেতিয়া হ'ব তাৰ মানে আপোনালোকে কেবিনেট মিনিষ্টাৰ লগতে গোটেই মিনিষ্টাৰ আৰু পোৰ্টফলিও খিনি পঢ়িব লাগিব তো মিনিষ্টাৰ এণ্ড পোৰ্টফলিও ইয়াতে ইম্পৰ্টেন্ট হ'ব মিনিষ্টাৰ্স এণ্ড পোৰ্টফলিও এইখিনি আপোনালোকে পঢ়ি যাব কাৰণ ইয়াতে দেখিছেনে ডাইৰেক্ট সুধিছে ইয়াতে গতিকে সেইটো সময়ত আনসাৰ অজন্তা নেওগ হ'ব কিন্তু এইবাৰ কিন্তু অজন্তা নেওগ ফাইনান্স মিনিষ্টাৰ নহয় গতিকে আপোনালোকে জানিব লাগিব ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট এইবাৰ অজন্তা নেওগক দিয়া হৈছে ইয়াতে চাব পাৰে আপোনালোকে যে অতুল বৰা 4জন বৰ্তমানলৈকে 4জন মিনিষ্টাৰক এলোকেট কৰা হৈছে পোৰ্টফলিও খিনি আৰু আগন্তুক সময়ত যেতিয়া হ'ব অসম কেবিনেট মিনিষ্টাৰ্স খিনি পোৰ্টফলিও উইথ দ্য মিনিষ্টাৰ আপোনালোকে চাব লাগিব ডান এক্সাম যেতিয়ালৈকে হ'ব তেতিয়ালৈকে হৈ যাব গতিকে এইটো মনত ৰাখিব এইটো টপিক যেতিয়াই হয় আপোনালোকে আপডেটেড হৈ থাকিব বৰ্তমানলৈকে 4জন মিনিষ্টাৰক পোৰ্টফলিও দিয়া হৈছে অতুল বৰাক দিয়া হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট ইমপ্লিমেন্টেশন অফ আসাম একৰ্ড সাইজ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেন্ট গতিকে বহুত কেইটা ইম্পৰ্টেন্ট পোৰ্টফলিও ইয়াতে দিয়া হৈছে কি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট এটা তাৰ পিছত অসম চুক্তি ইমপ্লিমেন্টেশনৰ তেখেতকে দিয়া হৈছে সাইজ বৰ্ডাৰ প্ৰটেকশ্যন আৰু ডেভেলপমেন্ট এইকেইটা হৈছে অতুল বৰাৰ আন্ডাৰত দেন ৰামেশ্বৰ তেলীক দিয়া হৈছে ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেন্ট লেবাৰ ৱেলফেয়াৰ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ৰামেশ্বৰ তেলীক দিয়া হৈছে টি ট্ৰাইব আদিবাসী ৱেলফেয়াৰ লগতে ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেন্ট লেবাৰ ৱেলফেয়াৰ গোটেইখিনি ৰামেশ্বৰ তেলীৰ আন্ডাৰত আছে চৰণ বড়ো তেখেত ট্ৰান্সপৰ্ট ৱেলফেয়াৰ অফ বড়োলেণ্ড ডাইৰেক্ট বড়োলেণ্ডৰ যিখিনি ৱেলফেয়াৰ বা ট্ৰান্সপৰ্ট গোটেইখিনি চৰণ বড়োৰ ওপৰত থাকিব আৰু অজন্তা নেওগক এইবাৰ দিয়া হৈছে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট আৰু টুৰিজিম ওমেন চাইল্ড ডেভেলপমেন্ট আৰু টুৰিজিম দিয়া হৈছে অজন্তা নেওগক গতিকে এইটো নিউলি ইণ্ডাক্টেড আসাম কেবিনেট মিনিষ্টাৰ সকলক পোৰ্টফলিও কোনে প্ৰদান কৰে এইটো অপচনত দিলে আপোনালোকে দিব লাগিব চিফ মিনিষ্টাৰে কৰিব এইখিনি কাম আৰু ফৰ্মেলি এপইন্ট কৰিব তেওঁলোকক এজ মিনিষ্টাৰ গভৰ্ণৰে ৰাইট ওকে কিন্তু সিএমৰ এইড এণ্ড এডভাইচত কৰিব গতিকে নিউলি ইণ্ডাক্টেড আসাম কেবিনেট মিনিষ্টাৰ যিসকল আৰু আহিব সো এইটো কুৱেশ্যনৰ জৰিয়তে আমি গম পালো যে পোৰ্টফলিও খিনি আমি জানিব লাগিব কাৰেক্ট ওকে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ আসাম এতিয়া তাতে সুধিছিলে ষ্টেট এইবাৰ সুধিছে কান্ট্ৰি
অসমৰ লগত সুধিছে ন অসমৰ লগত গতিকে চাইনাৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই নেপালৰ লগত শ্বেয়াৰ কৰা নাই ম্যানমাৰৰ লগতো ইভেন শ্বেয়াৰ কৰা নাই আমি শ্বেয়াৰ কৰিছো ভূটানৰ লগত নেপালৰ লগত নাগালেণ্ড মণিপুৰে কৰিছে কিন্তু ভূটানৰ লগত অসমে ডাইৰেক্টলি বাউণ্ডাৰী শ্বেয়াৰ কৰিছে ৰাইট গতিকে আপোনালোকে যদি এবাৰ মেপখন ভালদৰে মন পুতি পঢ়ি লয় তেতিয়াহলে যিয়ে কুৱেশ্যন নাহক ইয়াৰে পৰা সলভ কৰিব কিন্তু পাৰিব Next question. Amongst the following bridges, which one is at the easternmost place? একেবাৰে পূব ফালে থকা মানে অসমৰ মেপখন যদি আপোনালোকে চাই জাস্ট এনে ৰাফ স্কেচ এটা ইয়াতে দিছো অসমৰ মেপখন যদি আপোনালোকে চাই তেতিয়াহলে আটাইতকে ইষ্টৰ ফালে থকা দলংখন কোনখন সুধিছে ইয়াতে নৰনাৰায়ণ সেতু ক'ত আছে নৰনাৰায়ণ সেতু ইষ্টৰ ফালে আছে নেকি নৰনাৰায়ণ সেতু আছে ক'ত একচুয়ালি নৰনাৰায়ণ সেতু আছে যোগীঘোপা আৰু পঞ্চৰত্নক কানেক্ট কৰি ৰাইট যোগীঘোপা আৰু পঞ্চৰত্নক কানেক্ট কৰি আছে নৰনাৰায়ণ সেতু শৰাইঘাট ব্ৰিজ আমি ইয়াতে গুৱাহাটী উত্তৰ গুৱাহাটী কানেক্ট কৰা দেখা পাও তাৰ পিছত ভূপেন হাজৰিকা সেতু যাক আমি ঢলা শদিয়া ব্ৰিজ বুলিও কওঁ আৰু এখন আছে কলিয়া ভমৰা সেতু ভূপেন হাজৰিকা সেতু আৰু কলিয়া ভমৰা সেতু ক'ত আছে শোণিতপুৰ নগাঁও ৰাইট শোণিতপুৰ আৰু নগাঁও কানেক্ট কৰিছে কলিয়া ভমৰা কিন্তু আটাইতকে যিখন আমি ইষ্টত দেখো সেইখন হৈছে ভূপেন হাজৰিকা সেতু অৰ্থাৎ ঢলা শদিয়া ব্ৰিজ যিখন আছে তিনিচুকীয়াত সকলোৱে গৈছে চাগে সেই ব্ৰিজখন বহুতে দীঘল এখন দলং আমি দেখিব পাওঁ ঢলা শদিয়া ব্ৰিজ ৰাইট গতিকে কাৰেক্ট আনসাৰ হ'ব ঢলা শদিয়া ব্ৰিজ ইয়াতে আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ব্ৰিজ নতুনকে বহুত কেইখন ব্ৰিজ এতিয়া বৰ্তমান ৰানিং হৈ আছে ৰাইট ৰিসেন্টলি বহুত কেইখন উদ্বোধন কৰিলে কুমাৰ ভাস্কৰ বৰ্মা সেতু হৈ গল মহাৰাজ পৃথু হৈ গল গুৱাহাটীতে বহুত কেইখন দলং মানে ফ্লাইওভাৰ লগতে দলং উদ্বোধন কৰিছে গতিকে আপোনালোকে সকলোখিনি কোনটো জাগাৰ পৰা কোনটো জাগা কানেক্ট কৰিছে কাৰণ এনেকুৱা কুৱেশ্যন সুধিছে আগতে গতিকে এইবাৰো এক্সপেক্ট কৰক যে এনেকুৱা কুৱেশ্যনে সুধিব আৰু সেইখিনিতে PYQ এনালাইসিসৰ ৰোলটো আহে কিয় আমি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন চাব লাগে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন চালে আপোনালোকে আইডিয়া ল'ব পাৰিব যে কোনবিলাক এৰিয়াৰ পৰা কুৱেশ্যনবোৰ পিক কৰা হৈছে ওকে নেক্সট হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ ইন দ্য বৰাক ভেলী এতিয়া বৰাক ভেলী ৰিভাৰ কোনখন ৰিভাৰ বৰাক ভেলীত আছে একেবাৰে ইজি কুশিয়াৰা ৰিভাৰখন আমি ক'ত দেখা পাওঁ বৰাক ভেলীত দেখা পাওঁ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আসাম অসমৰ ষ্টেট ট্ৰি একেবাৰে ইজি হলং গছ অসমৰ ষ্টেট ট্ৰি এনেকুৱা হয় গছডাল দেখিব তাৰপিছত সুধিছে পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আসাম পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে মণিকুট হিলত আছে মণিকুট পাহাৰ মণিকুট হিলত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পুৱামক্কা কোনে এষ্টাব্লিছ কৰিছিলে পুৱামক্কা এষ্টাব্লিছ কৰিছিলে সাইন্ত গিয়াসুদ্দিন অলিয়া সাইন্ত গিয়াসুদ্দিন অলিয়াই পুৱামক্কা বনাইছিলে কোৱা হয় যে মক্কাৰ পৰা মাটি আনি পিনে ইয়াতে দিয়া হৈছিলে সেইকাৰণে পুৱামক্কা বুলি ইয়াক নামকৰণ কৰা হৈছে আপোনালোকে গৈছে চাগে বহুতে পুৱামক্কালৈও গৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈছে অতিকৈ মানে প্ৰসিদ্ধ কিছুমান হিষ্টৰিকেল প্লেচৰ ভিতৰত আমি দেখা পাওঁ আৰু ই অৱস্থিত আমাৰ হাজোত অৱস্থিত ৰাইট Next question. Name the T Research Institute at Jorhat. একেবাৰে easy. T Research Institute Jorhator Toklai. Right? কেতিয়া establish কৰা হৈছিলে 1911ত establish কৰা হৈছিলে আৰু পৃথিৱীৰ worldৰ oldest আৰু largest T Research Institute বুলি আমি কওঁ Toklai T Research Institute. Then গতিকে অসমৰ পৰা কেনেকুৱা ধৰণৰ question উদিছে আপোনালোকে দেখা পাইছে Next question. Name the first talkie in Assamese. First talkie in Assamese কি হ'ব প্ৰথমখন সিনেমা সেইখন হৈছে জয়মতী কিমান চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডাইৰেক্ট কৰিছিলে জয়মতীক আৰু কিমান চনত ইয়াক ৰিলিজ কৰা হৈছিলে 1935ত জয়মতী ছবি আহিছিলে ভাইটি ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম হয় ভাইটি ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম 1972
কি হয় ফার্স্ট আসামিজ কালার ফিল্ম হয় 5টি দেন বৰুৱাৰ সংসাৰ আৰু ইন্দ্ৰমালতী বৰুৱাৰ সংসাৰ 1959 বৰুৱাৰ সংসাৰ সৰি ইয়াতে লিখা গ'ল বৰুৱাৰ সংসাৰ 1959 আৰু ইন্দ্ৰমালতী কেতিয়া আহিছিলে 1939 okay so Indramaloti was the first commercially successful Assamese film ইন্দ্ৰমালতী গতিকে আপোনালোকে দেখি পালে অসমৰ সিনেমা অসমৰ কালচাৰ ফেষ্টিভেল ভাষা এই গোটেইবিলাক ট্ৰাইবস গোটেইবিলাক পঢ়িব লাগিব চাব লাগিব নেক্সট কুৱেশ্যন স্বৰাজ পাৰ্টি was founded by স্বৰাজ পাৰ্টি নাম আমি শুনি থাকো স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিলে স্বৰাজ পাৰ্টি গঠন কৰিছিলে কোনে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস এগেইন আমি কি পঢ়িব লাগিব নেশনেল ফ্ৰিডম ষ্ট্ৰাগল নেশনেল মুভমেন্টৰ যিমান বিলাক ফেকচুৱেল ইনফৰমেশন আছে আটাইবোৰ আপোনালোকে পঢ়ি যাব লাগিব স্বৰাজ পাৰ্টি কেতিয়া গঠন কৰা হৈছিলে 1923 স্বৰাজ পাৰ্টি গঠন কৰা হৈছিলে নেক্সট which article of Indian Constitution prohibits discrimination on the grounds of religion race caste sex and place of birth এইটো সুধিব নালাগে এইটো আৰ্টিকল 15 আৰ্টিকল 15 ত কি কৰা হৈছে ভেদভাৱ কৰিব prohibit কৰা হৈছে on the basis of ধৰ্মৰ ভিত্তিত race caste sex place of birth এইবিলাক ক্ষেত্ৰত কোনো ধৰণৰ ভেদভাৱ কৰিব নোৱাৰে আৰ্টিকল 15 এ ইয়াক prohibit কৰে আৰ্টিকল 25 কি ৰিলিজিয়নৰ ৰাইট আৰ্টিকল 13 কি হয় আৰ্টিকল 13 এ জুডিশিয়াল ৰিভিউ দিয়ে হয়নে কোনবা এটা লয়ে যদি কি কৰে ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰে তেতিয়া হলে সেই লটো নাল এণ্ড ভইড ডিক্লেয়াৰ কৰি দিব পাৰে জুডিশিয়াৰি আৰু আৰ্টিকল 19 ত ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছনৰ লগতে মুভমেন্ট প্ৰফেশন এছ'চিয়েশ্যন এছেম্বলি আটাইবোৰ ৰাইট দিয়া হৈছে The Gol Gumbad, the mausoleum of Muhammad Adil Shah is located in এইটো এটা হিষ্টৰিকেল প্লেছৰ ভিতৰত পৰে কিন্তু আপোনালোকে ইয়াতে দেখা পাইছে হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী ইগনোৰ কৰিব নোৱাৰিব মিডাইভেল হিষ্ট্ৰী লগতে মডাৰ্ণ হিষ্ট্ৰী ভালদৰে চাব লাগিব গোল গুম্বাদ এইটো যিটো জাগা আছে মই দেখাই দিছো ইমেজটো এনেকুৱা ধৰণৰ হয় দেখিবলে আৰু এইটো আদিল শাহে নিৰ্মাণ কৰিছিলে এইটো ক'ত আছে হেতু সুধিছে এইটো আছে বিজাপুৰ ক'ত আছে বিজাপুৰ আছে আমি ফাৰ্স্ট ফৰ কুৱেশ্যনত চাই আহিছিলো বিজাপুৰ আছে কৰ্ণাটকাত okay বিজাপুৰ আছে কৰ্ণাটকাত next question what does A stand for in Udan the initiative of the Ministry of Civil Aviation of India এতিয়া civil aviation বুলি ক'লে আমি কি ডাইৰেক্ট মাইন্ডত কি আহে ফ্লাইট খিনি মাইন্ডত আহে ৰাইট আৰু তাকে লৈ এটা এখন স্কিম আহিছিলে গতিকে ইয়াতে কি ইম্পৰ্টেন্ট হ'ব স্কিমছ and its full form কাৰণ আমি কিয় গম পাইছো খুদা দেখা পাইছো ইয়াতে এবাৰ বহুত কেইখন স্কিম কিন্তু নিউজত আছে অসমৰ হক নেশনেল স্কিম বিলাক হক যেনেকে এমজি নাৰেগাক চেঞ্জ কৰি ভিভিজি ৰামজি কৰিলে তো ভিভিজি ৰামজিৰ ফুল ফৰ্মটো আপোনালোকে জানিব লাগিব কমপ্লিটলি শান্তি এক্ট আহিছে এক্ট বিলাকৰ স্কিম বিলাক পলিচি এটাইবোৰৰে ফুল ফৰ্ম জানিব লাগিব ৰাইট তো ইয়াৰে ফুল ফৰ্মটো আছিলে সিভিল এভিয়েশনৰ এই উড়ান স্কিম খনৰ যেটো ফুল ফৰ্ম আছিলে এটো আছিলে উড়ে দেশ কা আম নাগৰিক তো এ stand for আম এতিয়া যদি আপোনালোকে ফুল ফৰ্মটো নাজানিলে হয় তেতিয়া হলে এভিয়েশনে দি দিয়া গল কাৰণ সিভিল এভিয়েশনৰ লগত জড়িত কিন্তু স্কিম খনৰ ফুল ফৰ্ম আছিলে উড়ে দেশ কা আম নাগৰিক ৰাইট গতিকে এ stand for আম Which company became the first Indian company to hit the 10 lakh crore market valuation? সেই সময়ত হৈছিলে Reliance, right? কিন্তু এতিয়া এইবোৰ ডাটা চেঞ্জ হৈ থাকে গতিকে কারেন্ট এফেয়ার সেই কাৰণে জৰুৰী হৈ পৰে Which of the following pairs is incorrect with reference to the dance form and their native states? এতিয়া native state আৰু dance form কৈছে, right? ইয়াতে Yakshagana তামিলনাডুৰ বুলি কৈছে সত্ৰিয়া আসাম এটোটো কাৰেক্ট হয় সত্ৰিয়া ডান্স আসামৰ হয় মোহিনী আইট্টম কেৰালা ওড়িশি ওড়িশা
ইয়াৰে কোনটো হয় ইনকাৰেক্ট ইয়াতে সুধিছে ইনকাৰেক্ট পেয়াৰ বুলি ক'লে আমাৰ হ'ব আনসাৰ কোনটো মোহিনী আট্টমটো কেৰালাৰ হয় উৰিষ্যাৰ ওড়িশী হয় এই যেটো যক্ষগানা তামিলনাডুৰ নহয় কৰ্ণাটকৰ যক্ষগানা তামিলনাডুৰ নহয় কৰ্ণাটকৰ হয় গতিকে আপোনালোকৰ কাৰণে কি ইম্পৰ্টেন্ট হৈ পৰিলে ডান্স অফ ইণ্ডিয়া ডান্সেছ অফ ইণ্ডিয়া কোনখন ষ্টেটৰ ফোক ডান্সক কি বুলি কোৱা হয় জানিব লাগিব অলৰাইট ওকে সো কাৰেক্ট আনসাৰ হ'ব আমাৰ অপশন নম্বৰ এ অপশন নম্বৰ এ নেক্সট কুৱেশ্যন আমি চাম ইয়াতে The only Ramsar site wetland in Assam. এইটো একেবাৰে ভাতৰ লগত পানী খোৱা কুৱেশ্যন Ramsar site. Only Ramsar site অসমৰ কি হয় দীপৰ বিল ৰাইট দীপৰ বিল বৰ্তমানে নিউজত আছে দীপৰ বিলৰ আশে-পাশে যিমানবোৰ গছ কাটি পেলোৱা হৈছে ডেভেলপমেন্টৰ নামত তাকে লৈ এটা কন্ট্ৰভাৰ্সি চলি আছে গতিকে ইম্পৰ্টেন্ট হ'ব ৰামসাৰ সাইট কেতিয়া মানে ৰামসাৰ সাইট কিয় ডিক্লেয়াৰ কৰা হয় টু প্ৰটেক্ট দ্যাট ৱেটলেণ্ড ৰাইট আৰু ইৰাণৰ ৰামসাৰ নামৰ ঠাইটুকুৰাত 1971ত কি কৰা হৈছিলে এটা কনভেনশন সাইন কৰা হৈছিলে আৰু ৰামসাৰ নামেৰে এই ৰামসাৰ সাইটসমূহ ৰামসাৰ নামৰ চিটিখনৰ নামেৰে ৰামসাৰ সাইটসমূহ নামাকৰণ কৰা হৈছিলে বৰ্তমান কিমানখন ৰামসাৰ সাইট আছে গোটেই ইণ্ডিয়াত বৰ্তমান কিমানখন ৰামসাৰ সাইট কাৰেন্টলি দেখা পোৱা যায় কাৰেক্ট আনসাৰ উইল বি কি হ'ব 99 100 হবয়ে কিয়া পতা আপোনালোকৰ এক্সাম আহতে 100খন হৈ যায় 100 ক্ৰস কৰি যায় গতিকে ইম্পৰ্টেন্ট হ'ব একেবাৰে লেটেস্ট এই ৰিসেন্টলি এনাউন্স কৰা হৈছিলে শিখা বাৰ্ড স্যাংচুয়াৰী এখন আছিলে উত্তৰ প্ৰদেশৰ সেইখন হৈছিলে 99 নম্বৰখন ৰামসাৰ সাইট অসমত আছে এখন নৰ্থ ইষ্টত কেইখন ৰামসাৰ সাইট আছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব অলৰাইট ঠিক আছে Moving to the next question. Which of the following ministries is not associated with the initiative of Beti Bachao Beti Padhao scheme? এতিয়া Beti Bachao Beti Padhao scheme এইখন এখন খুবেই ফেমাস স্কিম ইয়াতে সুধিছে কোনটো মিনিষ্ট্ৰি এই স্কিমখনৰ লগত এছ'চিয়েটেড নহয় আচ্ছা মিনিষ্ট্ৰি কেইটা আমি পঢ়ি চাও মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট যাক পিছত মিনিষ্ট্ৰি অফ এডুকেশ্যন কৰি দিয়া হৈছিলে এতিয়া কথাটো হল বেটি বাচাও বেটি পঢ়াও স্কিমৰ লগত প্ৰথমটো এইটো মিনিষ্ট্ৰি লাগিবই ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট লগতে আমাক লাগিব হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ কাৰণ আমি বেটি বাচাও মানে বচোৱাৰো কথা কৈ আছো তো হেলথ ফেমিলি ইনক্লুডেড থাকিব বেটি পঢ়ুৱাৰ কথা কৈ আছো সো হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট মানে মিনিষ্ট্ৰি অফ এডুকেশ্যন আহিবই লাগিব ইয়াতে আমাক নালাগিব মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেন্ট কাৰণ আমিতো কোৱা নাই কি আমি গাঁৱত থকা ছোৱালীবোৰকে বেটি বাচাও বেটি পঢ়াও এইবিলাক কৰিম তেনেকুৱাটো কোনো কথা নহয় ছোৱালী মানে সকলো ছোৱালী আৰু ৰাইট গতিকে এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ইয়াতে নট এছ'চিয়েটেড সুধিছে গতিকে অপশন নম্বৰ বি উইল বি আৱাৰ কাৰেক্ট আনসাৰ অপশন নম্বৰ বি নেক্সট কুৱেশ্যন আসাম মেডিকেল কলেজ ইজ সিটুৱেটেড ইন এতিয়া অসমৰ যিমানবিলাক মেডিকেল কলেজেছ আছে তাৰ নতুনকে নামাকৰণ কৰা হৈছে সেইখিনি আপোনালোকে কিন্তু পঢ়িব লাগিব মেডিকেল কলেজেছ এণ্ড দেয়াৰ নেমছ ৰাইট অসম মেডিকেল কলেজ আসাম মেডিকেল কলেজ ক'ত অৱস্থিত শিলচৰ যোৰহাট গুৱাহাটী ডিব্ৰুগড় সো এটা কথা আমি সকলোৱে জানো যে অসম মেডিকেল কলেজ কেতিয়া এষ্টাব্লিছ হৈছিলে 1947 তে এষ্টাব্লিছ কৰা হৈছিলে আৰু ডিব্ৰুগড়ত এষ্টাব্লিছ কৰা হৈছিলে সেইকাৰণে ডিব্ৰুগড় মেডিকেল কলেজ নহয় অসম মেডিকেল কলেজ বুলি নামাকৰণ কৰা হৈছিল তাৰপিছত শিলচৰ মেডিকেল কলেজ কেতিয়া এষ্টাব্লিছ হৈছিলে শিলচৰ মেডিকেল কলেজ 1968ত এষ্টাব্লিছ কৰা হৈছিলে দেন যোৰহাট মেডিকেল কলেজ বহুত পিছত হৈছে 2009ত এষ্টাব্লিছ কৰা হৈছে আৰু গুৱাহাটী মেডিকেল কলেজ যিখন আমি জিএমচি বুলি কওঁ 1960ত এষ্টাব্লিছ কৰা হৈছে গতিকে আসাম মেডিকেল কলেজ ক'ত আছে ডিব্ৰুগড়ত অৱস্থিত The mission Indradhanush is an initiative of the government of India is associated with তো এই লাস্ট কুৱেশ্যন কেইটাত আমি কি দেখা পালো এই লাস্ট কুৱেশ্যন কেইটাত আমি কিন্তু স্কিমছৰ ওপৰত কুৱেশ্যন হুদা দেখা পালো অসমৰ স্কিম হওক ইণ্ডিয়াৰ মানে চেন্ট্ৰেল গভৰ্ণমেন্টৰ স্কিমছ হওক আপোনালোকে ফুল ফৰ্ম লগতে তাৰ বিষয়ে অকমান কিন্তু জানি থব লাগিব গতিকে এটা টপিক ইনক্লুড হল আমাৰ স্কিমছ অফ আসাম এণ্ড চেন্ট্ৰেল গভৰ্ণমেন্ট
এতিয়া মিছন মানে সেই সময়ৰ যিবিলাক স্কিম বা মিছন নিউজত আছিলে সেইবিলাকৰ কুৱেশ্যন ইয়াতে সোধা হৈছে ইন্দ্ৰধনুষ যিটো মিছন আছিলে সেইটো কিহৰ লগত আমি জড়িত বুলি দেখা পাওঁ ইমিউনাইজেশ্যন ক্লিনলিনেছ ডিজিটেলাইজেশ্যন নে হাইৱে ডেভেলপমেন্ট মিছন ইন্দ্ৰধনুষ 2014ত কি কৰা হৈছিলে লঞ্চ কৰা হৈছিলে আৰু ইয়াতে ইমিউনাইজেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে শিশু আৰু প্ৰেগনেন্ট women সকলৰ ওপৰত ৰাইট গতিকে এইটো আনসাৰ আৰ্টিকল 17 অফ দা কনষ্টিটিউশ্যন আৰ্টিকলত মানে আমি পলিটিৰ যদি সেকশনত চাব যাও তাতে কিন্তু ফান্ডামেন্টাল ৰাইটৰ দুটা আৰ্টিকল এতিয়ালৈকে সোধা দেখা পালো ৰাইট গতিকে আৰ্টিকল 17 জানিব লাগিব ফান্ডামেন্টাল ৰাইট ইম্পৰ্টেন্ট হ'ব লগতে ইম্পৰ্টেন্ট আৰ্টিকল বিলাক আপোনালোকে চাব লাগিব ইয়াতে কৈছে যে এবলিশ্যন অফ কিহৰ এবলিশ কিহক ৰখাই স্লেভাৰী বন্ডেড লেবাৰ আনটাচেবিলিটি নে সতী ইয়াতে আমি জানো অস্পৃশ্যতা অৰ্থাৎ আনটাচেবিলিটি প্ৰহিবিট কৰে আৰ্টিকল 17 which of the following events did not take place in 1919 এতিয়া 1919ত কি হোৱা নাছিলে ৰাইট 1919ত কি হোৱা নাছিলে জালিয়ানৱালা বাগ ট্ৰেজেডি আমিতো চাই আহিলো 1919 13 এপ্ৰিল মই কৈছিলো সেই সময়তে ৰাউলাট একখন আহিছিলে যি য'ত এইটো এলাউ কৰা হৈছিলে যে কোনো ধৰণৰ ৱাৰেণ্ট নোহোৱাকৈ এৰেষ্ট কৰি ল'ব কোনো ধৰণৰ ট্ৰায়েল নোহোৱাকৈ জেলত থৈ দিব পাৰিব সো সেইবিলাকৰ প্ৰটেষ্ট চলি আছিলে সেই সময়ত গতিকে 1919ত ৰাউলাট এক পাছ হৈছিলে জালিয়ানৱালা বাগ হৈছিলে লগতে যিখন মন্টেগু চেমছফৰ্ড ৰিফৰ্ম যিখন আছে যিখনক আমি গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1919 বুলি কওঁ সেইখনো কিন্তু পাছ হৈছিলে ইয়াতে এটা কাম হোৱা নাছিলে বেংগল পাৰ্টিশন কাৰণ বেংগল পাৰ্টিশন 1905তে হৈছিলে গতিকে এগেইন আমি নেশনেল মুভমেন্টৰ পৰা কুৱেশ্যন এটা দেখা পালো নেক্সট কুৱেশ্যন which of the following scheme was launched in July 2019 to accelerate water harvesting and conservation measures water harvesting or kotha koise jal shakti abhiyan jal vikas abhiyan jal hi dhan hai adhiyam jal bachao abhiyan yate kuntu abhiyanor kotha koise jal shakti abhiyan গতিকে এইবিলাক হৈছে কাৰেন্ট এফেয়াৰৰ পৰা কিবিলাক আছে কাৰেন্ট এফেয়াৰত কি স্কিমৰ চৰ্চা বৰ্তমান হৈ আছে আটাইবোৰ আপোনালোকে চাব ভালদৰে which of the following location is not associated with the petroleum sector এতিয়া পেট্ৰলিয়াম সেক্টৰৰ লগত কোনটো জাগা এছচিয়েটেড নহয় দুলিয়াজান নাজিৰা বঙাইগাঁও মাৰ্ঘেৰিটা ইয়াতে যদি আপোনালোকে চাই দুলিয়াজান নাজিৰা বঙাইগাঁও গোটেইকেইটা কিন্তু অইল সেক্টৰ পেট্ৰলিয়াম সেক্টৰৰ লগত জড়িত মাৰ্ঘেৰিটা কিহৰ কাৰণে কোলৰ লগত জড়িত কয়লাৰ লগত জড়িত কয়লাৰ খনি তাত পোৱা যায় ৰাইট গতিকে কোল মাইনিংৰ লগত জড়িত নট পেট্ৰলিয়াম সেক্টৰ which country was first to implement goods and service tax itu completely gk question right ইয়াতে ফ্ৰান্সে প্ৰথম কি কৰিছিলে ফ্ৰান্সে 1954তে GST implement কৰিছিলে As of January 2022, the state which has the maximum number of seats in the Rajya Sabha. Etia sabo. Delimitation hobo. Delimitation mane সমষ্টিবোৰ পুনৰ নিৰ্ধাৰণ কৰিব তাৰ ভিত্তিত সিট বিলাক এলোকেট কৰিব তাৰ মানে ৰাজ্য সভাত প্ৰত্যেকখন ৰাজ্যৰ পৰা কিমানটা সিট যাব হেতু বেস কৰা হয় পপুলেশনৰ ওপৰত ঠিক তেনেদৰে লোকসভাটো এতিয়া ইয়াতে ডেট ধৰি দিছে as of January 2022 right as of January 2022 বুলি কৈছে সেন্সাস চলি আছে 27 লৈকে কমপ্লিট হ'ব তো আপোনালোকে সেইবিলাক আপডেট ৰাখিব লাগিব যে সেন্সাস যে হ'ল তাৰ পিছত আমাৰ জনগণনাৰ পিছত ডিলিমিটেশন হৈ কিমানখিনি আমি সিট আমাৰ থাকিব অসমৰ কিমান থাকিব তাৰ পিছত বেলেগ ষ্টেটৰ হাইয়েষ্ট কাৰ আছে লোৱেষ্ট কাৰ আছে সেইবিলাক জানিব লাগিব তো জানুৱাৰী 2022 ত ৰাজ্য সভাত ম্যাক্সিমাম সিট কোনখন ৰাজ্যৰ পৰা আছিল এইটো ইউপিৰ পৰা আছিল আৰু কিমান আছিল সেইটো আপোনালোকৰ কাৰণে এটা প্ৰশ্ন অসমৰ পৰা ৰাজ্য সভাত কিমান সিট আছে 7টা সিট আছে লোকসভাৰ কিমান সিট আছে অসমৰ পৰা 14টা সিট আছে কুৱেশ্যনটো সুধিলো বাট ইয়াতে দিয়া আছে ইয়াতে আপোনালোকে চাব পাৰিব যে ইউপিৰ পৰা 31টা সিট ইয়াতে আছে অসমৰ পৰা 7টা আৰু ইউটি বিলাকৰ বহুত কম সিট আছে লগতে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কিনিৰো এখন মাত্ৰ সিট আছে
ইয়াতে আপোনালোক PDF টো যেতিয়া পাব নিজে চাই ল'ব পাৰিব লোকসভা সিট ইয়াতে আপোনালোকে দেখিব পাইছে লোকসভা সিট অসমৰ বৰ্তমান 14 ডিলিমিটেশনৰ পিছত সিট ইনক্ৰিজ হোৱা দেখা পাব পাৰে 21খন হ'ব পাৰে কিন্তু এতিয়ালৈকে হোৱা নাই এতিয়া কাম চলিহে আছে গতিকে ইয়াতো আপোনালোকে লোকসভা সিট খিনি চাই ল'ব পাৰিব বৰ্তমান সময়ত নেক্সট হিউৱেন সাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ এইটো কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন হিউৱেন সাং আহিছিলে হৰ্ষবৰ্ধনৰ সময়ত আমাৰ কামৰূপলৈও আহিছিলে ভাস্কৰ বৰ্মন তেতিয়া ৰজা হৈ আছিলে Who among the following publishes the Economic Survey of India? Economic Survey কোনে publish কৰে directly Ministry of Finance. Ministry of Finance প্ৰথমতে Economic Survey খন প্ৰস্তুত কৰে তাৰ পিছত বাজেট খন প্ৰেজেন্ট কৰে right গতিকে Economic Survey Ministry of Finance. In which of the following economies all productive resources are owned and controlled by the government? Okay. গোটেইবিলাক ৰিসোৰ্স কোনে কন্ট্ৰোল কৰিব গভৰ্নমেন্ট এতিয়া গভৰ্নমেন্টৰ হাতত যদি গোটেইবিলাক ৰিসোৰ্স কন্ট্ৰোল হৈ থাকে তেতিয়া হলে আমি এটো কোনটো টাইপৰ ইকোনমি দেখা পাম হেতু হ'ব সোশিয়ালিষ্ট যদি অল প্ৰডাক্টিভ ৰিসোৰ্সেস আৰ owned and controlled by private মানে private individual বা private company তেতিয়া হলে হেতু হ'ব ক্যাপিটালিষ্ট ৰাইট যত দুটা থাকিব গভৰ্নমেন্টও ইনভলভ থাকিব প্ৰাইভেটও থাকিব তেতিয়া হ'ব মিক্সড ৰাইট আৰু ডুৱেলত কি দেখা পাম আমি দুটা ডিস্ট্ৰিক্ট সেক্টৰৰ কো এক্সিস্টেন্স দেখা পাম আৰু মানে এটা সিঙ্গল ইকোনমিতে মডাৰ্ন ইন্ডাস্ট্ৰিয়েল ইকোনমিও দেখা পাম আমি ট্ৰেডিশনাল ইকোনমি অৰ্থাৎ খেতি বাতি এবিলাকো দেখা পাম ইন্ডাস্ট্ৰিয়েল ইকোনমিও দেখা পাম দুটা যদি মিক্স হৈ থাকে তেতিয়া হলে হেতু হ'ব ডুৱেল ইকোনমি মিক্স মানে দুটা ডিস্ট্ৰিক্ট সেক্টৰ যদি এটা ইকোনমিতে আমি দেখা পাম হেতু ডুৱেল ইকোনমি বুলি কম অলৰাইট okay Next question. In which of the following locations was the Quit India movement launched by Mahatma Gandhi in the year 1942? Quit India movement launched 1942 কৰিছিলে ইখিনিলৈকে গোটেইখিনি কথা কৈ দিছে কিন্তু কৰ পৰা কৰিছিলে এটো কৰিছিলে আগষ্ট ক্ৰান্তি ময়দানৰ পৰা যিটো আছে মুম্বাইত ক'ত আছে মুম্বাইত আছে That next question আমি চাম Identify the badminton player. Okay. এইকেইটা কুৱেশ্যনত আপোনালোকে গম পাইছে ডাইৰেক্ট এগেইন নেশনাল মুভমেন্টৰ পৰা কুৱেশ্যন এইটো কুৱেশ্যনত গম পাইছে কেনেকুৱা কুৱেশ্যন সুধিছে ইকোনমিৰ বেসিক নলেজৰ ওপৰত কুৱেশ্যন সুধিছে ইয়াতেতো ডাইৰেক্ট ইকোনমিক সাৰ্ভেৰ কথা সুধিলে হিউৱেন সাঙৰ কথা সুধিছে আসাম হিষ্ট্ৰী পলিটিৰ কুৱেশ্যন কেনেকুৱা আহিছে দেখি পাইছো এইবাৰ সামামি স্পৰ্টছৰ আইডেন্টিফাই দ্য বেডমিন্টন প্লেয়াৰ এনেকেও দিব পাৰে আইডেন্টিফাই কৰিব দিব পাৰে দীপা কৰ্মকাৰ পুলেলা গোপীচান্দ সানিয়া মিৰ্জা লিয়েণ্ডাৰ পেয়াৰ্স সানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেয়াৰ্স কি খেলৰ লগত জড়িত টেনিছৰ লগত জড়িত ৰাইট টেনিছৰ লগত জড়িত দীপা কৰ্মকাৰ কিহৰ লগত জড়িত দীপা কৰ্মকাৰ হ'ল এজন জিমনাষ্ট গতিকে বেডমিন্টন প্লেয়াৰ কোন হয় পুলেলা গোপীচান্দ তেখেত বৰ্তমান কোচ হিচাপে আছে ফৰ্মাৰ আমাৰ বেডমিন্টন প্লেয়াৰ আছিলে গতিকে জানিব লাগিব স্পৰ্টছ পাৰ্সনেলিটি আমাৰ চেনেলতে মোৰ এটা ক্লাস আছে স্পৰ্টছৰ কাৰেন্ট এফেয়াৰ ইনক্লুড কৰা হৈছে সেই এটা ভিডিওতে আপোনালোকে গোটেইখিনি তথ্য লাভ কৰিব সেই ভিডিওটো নিশ্চয় আপোনালোকে চাব এবাৰ Next, in which sport India did not win the medal at 2020 Tokyo Olympics? 2020 Tokyo Olympics ot kuntu sports ot India medal jika nasile. এনেকেও question সুধিছে এতিয়া বক্সিংত কোনে জিকিছিলে বক্সিংত ব্ৰঞ্জ পাইছিলে লাভলিনা বৰগোহাঁই ৰাইট weight liftingত কোনে পাইছিলে মীৰাবাই চানু সিলভাৰ মেডেল পাইছিলে মীৰাবাই চানু আমাৰ অসম নৰ্থ ইষ্টৰ পৰাই হয় এতিয়া টাইকান্ডো আৰু ৰেসলিং দুটা গেম আছে ৰেসলিংতো পাইছিলে বজৰং পুনিয়া আৰু ৰবি শংকৰ তেখেতসকলে ৰেসলিংতো মেডেল পাইছিলে কিন্তু টাইকোৱাণ্ডোত কোনেও মেডেল পোৱা নাছিলে ৰবি শংকৰে সিলভাৰত পাইছিলে তাৰ পিছত বজৰং পুনিয়াই ব্ৰঞ্জ পাইছিলে ৰাইট কিন্তু টাইকোৱাণ্ডোত কোনেও মেডেল পোৱা নাছিলে টাইকোৱাণ্ডোৰ লগতে জিমনাস্টিক আৰু হকি ওমেন্স হকি এই দুটা গেমতো কিন্তু কোনেও মানে এটাও মেডেল পোৱা নাছিলে
ওকে সো কারেক্ট আনসার আমার কোনটো হব টাইকোয়ান্ডো হব আমার কারেক্ট আনসার নেক্সট কোয়েশ্চন দ্য ডায়মন্ড লিগ ইজ এন এনুৱেল সিরিজ অফ কম্পিটিশন ইন হুইচ এৰিয়া এতিয়া ডায়মন্ড লিগ কোনটো খেলৰ লগত জড়িত এনেকুৱা ধৰণৰ যিবিলাক টুৰ্নামেন্ট আহে টুৰ্নামেন্ট বিলাকৰ নাম বিলাক মনত ৰাখিব লাগিব ৰাইট খেলৰ লগত গতিকে স্পৰ্টছৰ আমি বেক টু বেক কেইটা কুৱেশ্যন তিনিটা কুৱেশ্যন অলৰেডি দেখাই পালো ৰাইট গতিকে ইম্পৰ্টেন্ট হ'ব ডায়মন্ড লিগ কোনে অৰ্গানাইজ কৰে ৱৰ্ল্ড এথলেটিক্সে অৰ্গানাইজ কৰে আৰু ই কোনটো খেলৰ লগত জড়িত ই জড়িত হয় অপশ্যন নম্বৰ 3 ট্ৰেক এণ্ড ফিল্ড ইভেন্ট ৱৰ্ল্ড এথলেটিক্স বুলি কওঁতে আপোনালোকে গম পাই গৈছে চাগে ট্ৰেক এণ্ড ফিল্ড ইভেন্টৰ লগত ডায়মন্ড লিগ জড়িত আইডেন্টিফাই দ্য ইনকাৰেক্টলি মেচ পেয়াৰ ইয়াতে এগেইন ইনকাৰেক্টলি মেচ পেয়াৰ সুধিছে এগেইন স্পৰ্টছৰ পৰা গতিকে স্পৰ্টছ পাৰ্চনেলিটি বহুত ইম্পৰ্টেন্ট হ'ব মই যিমান স্পৰ্টছৰ অলৰেডি মই ক'লো এটা ভিডিঅ'ত আছে তাৰ সেইটো ভিডিঅ'ত মাৰ্চলৈকে আছিলে এপ্ৰিলৰো মই যিবিলাক স্পৰ্টছৰ নিউজ সেইখিনিও মই কৰাই থৈ দিছো আপোনালোকে একেবাৰে নোট ডাউন কৰি পিনে প্লেয়াৰ বিলাকৰ নাম আৰু কোনটো খেলৰ লগত জড়িত সেইখিনি বিশেষকে মন দিব ষ্টিফেন এডৱাৰ্ড ক্ৰিকেটৰ লগত জড়িত জন বৰ্গ লন টেনিছ টাইগাৰ উডছ গল্ফ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ফুটবল ইয়াতে কোনটো হ'ব কাৰেক্ট আনসাৰ ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ ষ্টিফেন এডৱাৰ্গ তেখেত ক্ৰিকেটৰ লগত নহয় তেখেত টেনিছৰ লগত জড়িত টেনিছৰ লগত তেখেত জড়িত ৰাইট নেক্সট কুৱেশ্যন where is the national war memorial located national war memorial ক'ত আছে নিউ দিল্লীত আছে সো আমাৰ যিবিলাক সেনা জৱান সকলৰ মানে শহীদ যিসকল হয় নেশনেল ৱাৰ মেমৰিয়েলত তেখেতসকলৰ নাম লিপিবদ্ধ কৰা হয় আৰু ই আছে আমাৰ নিউ দিল্লীত নেক্সট কুৱেশ্যন which of the following is the mission Vasundhara of the government of Assam related to সেই সময়ত মিশন বসুন্ধৰা বহুত বেছি চৰ্চাত আছিলে নিউজত আছিলে গতিকে অসম গভৰ্ণমেন্টৰ যিবিলাক স্কিম লঞ্চ হয় সেইবিলাক আপোনালোকে ভালদৰে মন কৰিব আৰু মিশন বসুন্ধৰা very easy question land record and land revenue লগত জড়িত which of the following organization is not in the business of commercial vehicle not বুলি কৈছে যে কমাৰ্শিয়াল যিবিলাক ভেহিকল ম্যানুফ্যাকচাৰিং কোম্পানী ইয়াৰে ভিতৰত কোনটো কোম্পানী নহয় মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা এটোটো আমি দেখা পাও হয় ফোর্স মোটরস টাটা মোটরস এই তিনিওটা হয় কিন্তু লাৰ্সেন এণ্ড টাউব্ৰো এই যেটো এলএনটি কোম্পানী আপোনালোকে কিহৰ লগত জড়িত কনস্ট্ৰাকচনৰ লগত জড়িত যিবিলাক আপোনালোকে কিছুমান যেতিয়া কনস্ট্ৰাকচন হৈ থাকে মানে কনস্ট্ৰাকচন সাইট বিলাকত চাবচোন এলএনটি বুলি লিখা থাকে এই কোম্পানীটোৱে হয় লাৰ্সেন এণ্ড টাউব্ৰো So, yate general knowledge is all about what's happening in your surrounding. আপোনালোকে surrounding to অকমান মন কৰিব নিউজত কি চলি আছে ক'ত কি হৈ আছে সেইখিনি খবৰ ৰাখক এনাফ হৈ যাব সেইখিনি আপোনালোকে পাৰি যাব ওকে নেক্সট কুৱেশ্যন if the pH of a liquid is 5.0 then the liquid is এটো ডাইৰেক্ট ক্লাছ 8 9 10 সায়েন্স সায়েন্সৰ চ্যাপ্টাৰে আছিলে এসিড বেস ৰাইট এসিড বেসৰ যেটো চ্যাপ্টাৰ আছিলে তাত আমি pH ৰ যিখন টেবল থাকে এনেকুৱাকে pH ৰ এখন pH স্কেল এখন থাকে ৰাইট আৰু তাতে যেটো 7 থাকে 7 হৈছে নিউট্ৰেল 7 নিউট্ৰেল আৰু 7 ৰ পৰা যদি আমি এইফালে আহো মানে তলৰ ফালে আহো এইফালে এসিডিক হৈ গৈ থাকিব সাবস্টেন্স এটা আৰু যদি 7 তকে আমি এইফালে যাও 8 9 10 ৰ ফালে যাও তেতিয়া হলে সাবস্টেন্স এটা বেসিক হ'ব রাইট আমাক সুধিছে 5.0 5.0 হলে সাবস্টেন্স এটা কি হ'ব এসিডিক হ'ব সো বিলো 7 এসিডিক above 7 বেসিক রাইট গটিকে ইয়াতে আমাৰ কারেক্ট আনসার হ'ব কারেক্ট আনসার কি হ'ব এসিডিক ইন নেচার কারণ লিকুইড মেটাল তো হ'ব নোৱাৰে নিউট্ৰেল নহয় 7 অতে নিউট্ৰেল হ'ব এলকালাইন মানে বেসৰ কথা কৈছে এলকালাইন ইন নেচার নহয় 5.0 হলে এসিডিক ইন নেচার হ'ব Done. Okay. Next question, Amisam. Who is the Vice President of India as on 1st of January 2024? 1st of January 2024 at our Vice President asil Jagdeep Dhankar. Right? তেখেতে resign দিলে তাৰ পিছত নতুন Vice President হল 2025 ত election হৈ গল এতিয়া বৰ্তমান Vice President জনৰ নাম আপোনালোকে মোক comment sectionত জনাব ঠিক আছে comment sectionত জনাব বৰ্তমানৰ Vice President কাৰণ ইয়াতে directly সুধিছে ঠিক আছে ইয়াতে ডাইৰেক্টলি হুদা হৈছে কোন আছিলে 2024 ত ভাইস প্ৰেসিডেন্ট হিচাপে
তাৰিখ দি পিনে সুধিছে Okay, next আমি চাম who the national flag of which country has a white cross over red background. এতিয়া ৰঙা backgroundত white cross এনেকুৱা থাকা কোনখন countryৰ flagত আছে? So ইয়াতে আপোনালোকে চাব লাগিলে countries, currency, capital and flags চাব লাগিলে সেইকাৰণে flags কোনখন country কোনখন flag জনাটো important হয় ইয়াৰে correct answer হ'ব Switzerland ইয়াতে দেখিছেনে Switzerlandত এনেকুৱা red backgroundত white cross আছে Next question which of the following is considered as the earliest compilation কোনটো আছিলে of course Rigbed আছিলে একেবাৰে earliest compilation আৰু য'ত 1028 টা হাইম 10খন বুকত লিখা হৈছিলে ঠিক আছে 1028 টা হাইম লিখা হৈছিলে তাৰ পিছত আহিলে ঋগবেদৰ পিছত যজুৰবেদত কি লিখা হৈছিলে যিবিলাক sacrifice বিলাক কৰা হৈছিল তাৰ কাৰণে ৰিচুৱেল বিলাক যজুৰবেদত লিখা হৈছিল Samved is related to the music Indian musicৰ লগত Samved জড়িত আৰু অথৰ্ববেদত কি দিয়া হৈছিলে magical spells charm and healing medicine বিলাক দিয়া হৈছিলে তাৰ পিছত which of the following places was a part of Indus Valley civilizationৰ কোনটো part হয় Mohenjo-daro হয় Indus Valley civilizationৰ part ইয়াতে Machilipatnam কি হয় এটা port city হয় Andhra Pradeshৰ এটা port city হয় port city আছিলে Machilipatnam right তাৰপিছত বেবিলনত কি পাও আমি বেবিলন হৈছে মেসোপটেমিয়াম সভ্যতাৰ এটা জাগা হয় বেবিলন আৰু বিজেন্টাইন হয় ৰোমান এম্পায়াৰত থকা এটা সাইট ঠিক আছে ইয়াতে ইম্পৰ্টেন্ট হয় ইন্ডাস ভ্যালি সিভিলাইজেশনৰ সাইট বিলাক ঠিক আছে মই ইয়াতে দি দিছো আপোনালোকে এইখিনি নোট ডাউন কৰি থব কাৰণ ইয়াৰে পৰা আপোনাক এটা প্লেস কেইটামান প্লেস চাৰিটা প্লেস দি পিনে কৈ দিব যে এইকেইটা ইন্ডাস ভ্যালিৰ হয় নে নহয় তাত এটা নহয় হুমাই দিব গতিকে আপোনালোকে কি হয় বহুত বেছি ইম্পৰ্টেন্ট সোৱাটো ইয়াতে ঠিক আছে এই ম্যাপখনৰ পৰা আপোনালোকে চাব পাৰিব ইন্ডাস ভ্যালিৰ ৰিজন কোনখিনিত আছিলে ইন্ডাস ভ্যালি সভ্যতা দেখা পাইছে হিন্দু ঘাটি সভ্যতা এইখিনি পাৰ্টত আছিলে য'ত বহুতখিনি পাৰ্ট আমি পাকিস্তানৰো দেখা পাওঁ ৰাইট নেক্সট কোৱেশ্চন ভৈৰৱকুণ্ড is a trijunction of which of the following ভৈৰৱকুণ্ড সকলোৱে পিকনিক খাবলৈ গৈছে চাগে ভৈৰৱকুণ্ডলে কোন তিনটা ট্ৰাইজাংশন বুলি কোৱা হৈছে কোন কেইটা জাগাৰ অতিকৈ ইজি কোৱেশ্চন ইয়াতে চাইনাটো নাহে সিকিমৰ ফালে আমি ইমান যোৱা নাই ইয়াতে ভুটান অৰুণাচল আৰু অসম Which of the following is generally salty in nature? Generally salty হয় sea water. সাগৰৰ পানী আটাইতকৈ লুনিয়া বুলি কোৱা হয়, right? গতিকে snowflake, rain water, flowing river water আটাইকেইটাতকে সাগৰৰ পানী লুনিয়া। Which of the following mountain ranges is in northeast India? Northeastত কোনটো আছে? Borail range, Shivalik range, Satpura, Aravalli. Satpura, Aravalli তো গম পালো আমি একেবাৰে নৰ্থৰ আৰু চেন্ট্ৰেলত আছে। Shivalik এইখিনি উত্তৰাখণ্ড হিমাচল ইখিনি দেখিব পোৱা যায় বিশেষকে সিকিম বৰাইল ৰেঞ্জ আমি নৰ্থ ইষ্টত খাপাও Which of the following statement is incorrect? Lakshadweep is a union territory of India. Maldives is a union territory of India. Andaman and Nicobar Island is a union territory of India. Puducherry is a union territory of India. Incorrect সুধিছে so Maldives কি হয় আমাৰ union territory কিন্তু নহয় দেই Next, the equator topic of Capricorn and topic of Cancer passes through which continent? It is আনিব লাগিব আপোনালোকে latitude longitude কোন কেখন কোন কান্ট্ৰিৰ পৰা গৈছে আমাৰ সৰি অসম নহয় আমাৰ ভাৰতেদি কোনটো longitude গৈছে latitude গৈছে এইখিনি আপোনালোকে জানিব লাগিব তো ইয়াতে equator topic of Capricorn আৰু topic of Cancer তিনিওডাল পাৰ হৈছে ইয়াতে মেপত যদি আপোনালোকে চাই ট্ৰপিক অফ ক্যান্সাৰ ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকন
গতিকে এই তিনিওটা পাৰ হৈছে কোনখন কন্টিনেন্টৰ মাজেৰে আফ্ৰিকাৰ মাজেৰে পাৰ হৈছে আটাইকেইটা পাৰ হৈছে ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেটৰ কেপ্ৰিকৰ্ন গতিকে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰো আপোনালোকে অকমান চাব লাগিব কোনখন দেশ ক'ত আছে ক'ত নাই লোকেশন কোন ক'ত আছে আটাইবোৰ আপোনালোকে চাব লাগিব অলৰাইট সো ইটস আফ্ৰিকা তাৰ পিছত আমি চাম which of the following is an island state of US এতিয়া ইউনাইটেড ষ্টেটৰ এখন আইল্যান্ড ষ্টেট কোনখন হয় মাডাগাস্কাৰ কেনেৰি আইল্যান্ড হাৱাই আইল্যান্ড গ্ৰীনলেণ্ড ইয়াতে আপোনালোকে চাব লাগিব ইন্ডিয়ান ওশেনৰ হয় মাডাগাস্কাৰ এখন কি ইন্ডিয়ান ওশেনত আছে আৰু এখন ইন্ডিপেন্ডেন্ট আইল্যান্ড কান্ট্ৰি হয় ৰাইট কেনেৰি আইল্যান্ড স্পেইনৰ হয় ইয়াতে হ'ব কাৰেক্ট আনসাৰ হাৱাই আইল্যান্ড হয় এখন ইউএছৰে আইল্যান্ড ষ্টেট আৰু গ্ৰীনলেণ্ড বৰ্তমান কিংডম অফ ডেনমাৰ্কৰ আন্ডাৰত আছে যাক ইউএছএ লকে আছে ইউএছএ অকুপাই কৰোকে আছে then sudden burst into open of hot water and water vapor from underground is termed as হঠাতে যে গৰম পানীৰ যে মানে গৰম পানী আৰু ভেপাৰ বিলাক যে বাহিৰ ওলাই আহে হেতুক আমি কি বুলি কম গিজাৰ ভলকেনো টৰ্নেডো সুনামি ইয়াৰে ভিতৰত গিজাৰ হ'ব কাৰেক্ট আনসাৰ গিজাৰ গৰম পানী তেনেকেও মনত ৰাখিব পাৰে সো গিজাৰৰ কি হয় ইয়াতে গোটেইকেইটা ইভেন্ট মই ফটোত দেখাই দিছো গিজাৰ গৰম পানীৰ এনেকে সাডেনলি ওলাই আহে ভূপৃষ্ঠৰ পৰা টৰ্নেডো সুনামি ভলকেনো আটাইখিনি আমি জানো গতিকে এইটো গতিকে এইখিনি অকমান নেচাৰেল ডিজাস্টাৰ কোড কি কেনেকুৱা ৰিজন কি এইখিনিও আপোনালোকে চাব লাগিব which of the following is not a component of the constitution of India directive principle of state policy directive rights of the center fundamental right fundamental duty একেবাৰে easy question continuous rise in the price level is called continuous rise হৈ আছে price levelত যাক আমি কি বুলি কও মেহেঙ্গাই বুলি কও ৰাইট মেহেঙ্গাই হৈছে ইনফ্লেশন ইয়াতে বেলেগ টাৰ্ম গিটাও অকমান চাই লব ষ্টেগফ্লেশনত আমি কি দেখা পাম এটা ষ্টেগনেন্ট ইকোনমিক গ্ৰোথ দেখা পাম মানে গ্ৰোথ নহয় ষ্টেগনেন্ট হৈ আছে বস্তুটো একে গতিতে আছে কোনো ধৰণৰ গ্ৰোথ আমাৰ হোৱা নাই লগতে ইয়াতে হাই আনএমপ্লয়মেন্ট থাকিব ষ্টেগফ্লেশনত কি থাকিব ইনফ্লেশন তো থাকিবই ইনফ্লেশন হ'ব ইনফ্লেশনৰ লগত কিন্তু আমি এটা ষ্টেগনেন্ট বা স্লো ইকোনমিক গ্ৰোথ আমি দেখা পাওঁ মানে নহয় একেবাৰে ষ্টপ হৈ যোৱাৰ দৰে আৰু লগতে একেবাৰে হাই আনএমপ্লয়মেন্ট বহুত বেছি তেতিয়া হেনেকুৱা ধৰণৰ হলে ইকোনমি আমি কি বুলি কম হেনেকুৱা ধৰণৰ হলে আমি কম ষ্টেগফ্লেশন বুলি ডিফ্লেশন হৈছে উল্টা ডিফ্লেশন হৈছে যদি জেনাৰেল প্ৰাইজতকে প্ৰাইসটো কমি যায় তেতিয়া হৈছে ডিফ্লেশন আৰু হাইপাৰ ইনফ্লেশনত একেবাৰে এক্সট্ৰিমলি হাই ইনফ্লেশন আমি দেখা পাম এক্সট্ৰিমলি হাই মানে টিপিক্যালি পাৰ মান্থ 50% অতকে ওপৰত যদি ইনফ্লেশন গুচি যায় তেতিয়া হলে আমি হেতু কৈ যাম কম হাইপাৰ ইনফ্লেশন ঠিক আছে ৰেপিডলি হৈ আছে খুব আৰু এনে যদি কন্টিনিউয়াস ৰাইজ ইন দা প্ৰাইস লেভেল হৈ থাকে that will be termed as inflation alright তাৰ পিছত what does they stand for national rural livelihood mission they NRLM বুলি কোৱা হয় ন ইয়াৰে ভিতৰত they to full form দিছে মই কৈছো ন স্কিম ইমানবোৰ সুধিছে আৰু স্কিমবোৰৰ ফুল ফৰ্ম কিন্তু সুধিছে গতিকে স্কিম বিলাক ইম্পৰ্টেন্ট হ'ব আৰু ইয়াতে দেৰ ফুল ফৰ্ম হ'ব দীন দয়াল অন্ত্যোদয়া যোজনা next which of the following novels was written by Padma Shri Rombong Terang এ কোনখন নভেল ইয়াতে লিখিছিলে মৃত্যুঞ্জয় কোনে লিখিছিলে ভবেন্দ্ৰনাথ শইকীয়া এইবিলাক আপোনালোকে জানিব লাগিব অসম কালচাৰ ভবেন্দ্ৰনাথ শইকীয়াই লিখিছিলে মৃত্যুঞ্জয় যাৰ কাৰণে তেখেতে জ্ঞানপীঠ বঁটা পাইছিলে অসীমত যাৰ হেৰাল সীমা কোনে লিখিছিলে কাঞ্চন বৰুৱাৰ ছদ্ম নামটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব খুদে বহুত এক্সামত খুদা দেখিছো মিৰি জীয়ৰী কোনে লিখিছে ৰজনীকান্ত বৰদলৈ লিখিছে আৰু ৰংবং তেৰং তেখেতে কি লিখিছে ৰং মিলিৰ হাঁহি সো মৃত্যুঞ্জয় written by ভবেন্দ্ৰনাথ শইকীয়া অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱা মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ আৰু ৰং মিলিৰ হাঁহি ৰংবং তেৰং
Which of the following is not a Central Armed Police Force of India? CAPF. CAPF কাৰ আন্ডাৰত থাকে? Ministry of Home Affairs আন্ডাৰত থাকে। আৰু CAPF সাতটা CAPF আন্ডাৰত আছে, সাতটা ফোৰ্স। সেইকেইটা কি কি হৈছে? আসাম ৰাইফল এটা হৈ গল ফাৰ্স্ট, আসাম ৰাইফল, BSF, SSB সশস্ত্ৰ সীমা বল, তাৰ পিছত আহিব CRPF চেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স, ITBP, NSG, CIFF, CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফোৰ্স। এই সাতটা ফোৰ্স আহে। মই কি কি কলো? আসাম ৰাইফল, then SSB সশস্ত্ৰ সীমা বল, BSF border security force, ITBP Indo-Tibetan border force, border police, তাৰ পিছত আহিব আসাম ৰাইফল, SSB, BSF, ITBP, তাৰ পিছত CRPF Central Reserve Police Force, CISF Central Industrial Security Force, আৰু NSG এইকেইটা আহিব CAPF আন্ডাৰত। আৰু ইয়াতে আনসাৰ হব ইণ্ডিয়ান কোষ্ট গাৰ্ড। ইণ্ডিয়ান কোষ্ট গাৰ্ড কিন্তু CAPF আন্ডাৰত নাহে। গতিকে কৰ পৰা কুৱেশ্যন সুধিছে দেখিছে, জানিব লাগিব এইবিলাক বস্তু। Who is the president of US as on 1st of January 2024? 1st of January 2024 কিন্তু জো বাইডেন আছিলে আমাৰ US প্ৰেসিডেন্ট। ডোনাল্ড ট্ৰাম্প হৈছে 2025 জানুৱাৰী। Okay, so Joe Biden. Which of the following is considered as the powerhouse of an animal cell? Powerhouse of an animal, mitochondria. একেবাৰে ক্লাস 8, 9, 10 এইবিলাক আমি পঢ়ো, right? Powerhouse of a animal cell, biologyৰ question, আৰু এইটো হ'ব mitochondria. Nucleus, একেবাৰে nucleus ক'ত থাকে? Nucleus থাকিব একেবাৰে control centerত থাকিব, right? Golgi apparatus কিহৰ কাৰণে? Golgi apparatus তো post office বুলিও আমি ক'ব পাৰো, post office। কেতিয়াবা সুধি দিব পাৰে যে animal cellৰ post office হিচাপে আমি কোনটো পাৰ্টক জানো? ঠিক আছে, সো পোষ্ট অফিস বুলি কিয় কোৱা হয়? কাৰণ ই প্ৰটিন আৰু যিবিলাক লিপিড বিলাক, এই যিবিলাক ট্ৰান্সপোৰ্টেশন কৰিব লাগিব, ব্লাডৰ থ্ৰুৰে সাৰ্কুলেট কৰিব লাগিব, সেইবিলাকৰ কাৰণে ই কৰে, মানে গলগি এপাৰেটাছৰ থ্ৰুৰে কৰা হয়। তাৰ পিছত নেক্সট ৰাইবোজম। ৰাইবোজমক আমি কি বুলি কওঁ? প্ৰটিন সিনথেসিস ৰাইবোজমত হয়, গতিকে প্ৰটিন ফ্যাক্টৰি বুলিও আমি ৰাইবোজমক ক'ব পাৰো, প্ৰটিন ফ্যাক্টৰি। ঠিক আছে, ওকে। নেক্সট, which of the following countries does not have a seashore? মানে সাগৰৰ দাঁতি কাষৰত কোনখন কান্ট্ৰি নাই? চাইনাৰ লগত বহুত কেইখন আছে। সাউথ চাইনা সি আছে, ইষ্ট সি আছে, ইয়েলো সি আছে। ম্যানমাৰৰ লগতো আছে। ম্যানমাৰৰ লগত কি আছে? ম্যানমাৰৰ বৰ্ডাৰ শেয়াৰ কৰি আছে কাৰ লগত? ম্যানমাৰৰ লগত আছে ইফালে আন্দামান সি, তাৰ পিছত হৈ গল বে অফ বেংগল থাকিব কাষত, ৰাইট? ইৰানত কি আছে? পাৰ্চিয়ান গাল্ফ, গাল্ফ অফ ওমান, ওপৰৰ ফালে নৰ্থৰ ফালে চাব গলে কাস্পিয়ান সি দেখিব পাম। আফগানিস্তান হৈছে এখন ল্যান্ডলক কান্ট্ৰি, seashore নাই। World's largest island Greenland is a part of which of the following? গ্ৰীনলেণ্ডৰ কথা বহুত বাৰ সুধিলে কিন্তু দেই। গ্ৰীনলেণ্ড কোনখন কান্ট্ৰি? মই কৈ আছিলো ডেনমাৰ্ক। ইয়াতে US দি দিব, আপোনালোকে কাৰেক্ট কৰি নিদিব। তাৰ তীৰ্থংকাৰাস is associated with, তীৰ্থংকাৰা কোনটো ধৰ্মৰ লগত জড়িত? জৈনিজমৰ লগত জড়িত। State of Northeast India that does not share borders with Bangladesh. বাংলাদেশৰ লগত কোনখন আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যই বৰ্ডাৰ শেয়াৰ কৰা নাই? নে একো মেপখন মনত পেলাও, ইয়াতে ত্ৰিপুৰাও কৰিছে, মেঘালয়ও কৰিছে, মিজোৰামেও কৰিছে, কৰা নাই মণিপুৰে। Which one of the following groups the festival of Lai Harauba associated with? Northeaster festival আৰু tribes and festival, very important. Lai Harauba festival কোনে সেলিব্রেট কৰে? মেইতি সকলে সেলিব্রেট কৰে মণিপুৰৰ, right? মিচিঙে সেলিব্রেট কৰে the festival, very famous, আলি আই লৃগাং, কাৰেক্ট। কাৰ্বি সকলে ৰংকাৰ ফেষ্টিভেল সেলিব্রেট কৰে, সোমাংগান ফেষ্টিভেল সেলিব্রেট কৰে, গাৰো সকলে ওয়াংগালা ফেষ্টিভেল, এইবিলাক নাম শুনিছে চাগে আপোনালোকে, মনত ৰাখিব একেলগে। ৰংকাৰ, সোমাংগান, মিচিং সকলে আলি আই লৃগাং, ওকে।
Where in Northeast India is Kangla Fort located? Kangla Fort ক'ত আছে? Kangla Fort আছে ইম্ফলত। নৰ্থইষ্টৰ পৰাও কিন্তু বহুত কুৱেশ্যন ইয়াতে সোধা দেখা পাইছো। ইম্ফল মণিপুৰৰ কেপিটেল আৰু ই মাইটি ৰুলাৰ সকলৰ পেলেচ আছিলে এনেকুৱা হয় দেখিবলৈ। Next question. According to the Election Commission of India, in order to be recognized as a national party, a political party must be treated a recognized political party in at least how many states? যদি এটা national party হিচাপে আপোনাক recognition লাগে তেতিয়া হলে আপুনি কিমানখন ষ্টেটত at least কিমানখন ষ্টেটত আপুনি এটা political party হিচাপে recognition লাভ কৰিব লাগিব 4খন ষ্টেটত Election Commission of India এইবাৰ election related যিমান বিলাক নিউজ আছে কিন্তু important হ'ব কাৰণ এইবাৰ election year আছিলে sorry who amongst the following say freedom is my birthright and I shall have it very easy question Bal Gangadhar Tilake কৈছিলে second battle of Panipat fought between Akbar and Hemu was in the year এতিয়া পানিপথৰ প্ৰথম যুদ্ধ দ্বিতীয় যুদ্ধ তৃতীয় যুদ্ধ সকলোবোৰ মনত ৰাখিব লাগিব আৰু সেই কাৰণে আপোনালোকে ইন্ডিয়ান হিষ্ট্ৰী পঢ়িব লাগিব ইম্পৰ্টেন্ট বেটেল খিনি চাই লব ৰাইট ইম্পৰ্টেন্ট বেটেল ইম্পৰ্টেন্ট ৰুলাৰ কোনে কি বনাইছিলে কাৰ সময়ত কি সিগনিফিকেন্ট কথা হৈছিলে ইম্পৰ্টেন্ট হ'ব মিডাইভেল হিষ্ট্ৰীৰ পৰা আমি কিন্তু কুৱেশ্যন দেখা পাইছো তো সেকেন্ড বেটেল অফ পানিপথ কেতিয়া হৈছিলে সেকেন্ড বেটেল অফ পানিপথ হৈছিলে 19 কৈছো 1556 ত হৈছিলে সেকেন্ড বেটেল অফ পানিপথ পানিপথৰ সেকেন্ড দ্বিতীয় যুদ্ধ ৰাইট আৰু আকবৰৰ ফালৰ পৰা বেইৰাম খানে যুদ্ধখন মানে বেইৰাম খানে যুদ্ধত অৱতীৰ্ণ হৈছিলে আৰু বেইৰাম খানে জয়লাভো কৰিছিলে ওকে বেইৰাম খানে জয়লাভো কৰিছিলে ফাৰ্স্ট বেটেল অফ পানিপথ কাৰ মাজত হৈছিলে আৰু কিমান চনত হৈছিলে 1526 ত হৈছিলে ফাৰ্স্ট বেটেল অফ পানিপথ ইয়াতেও বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত এই বেটেলখন হৈছিলে প্ৰথম যুদ্ধখন বাবৰে ইয়াতে জয়লাভ কৰিছে ওকে থাৰ্ড বেটেল অফ পানিপথ হৈছিলে 1761 ত হৈছিলে থাৰ্ড বেটেল অফ পানিপথ তাতো মাৰাঠা আৰু আহমদ শাহ দুৰাণীৰ মাজত হৈছিলে য'ত আহমদ শাহ দুৰাণীয়ে জয়লাভ কৰিছিলে 1576 ত হৈছিলে বেটেল অফ হালদিঘাটি বেটেল অফ হালদিঘাটি হৈছিলে কাৰ মাজত মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত হৈছিলে আকবৰৰ হৈ মানসিং প্ৰথমে যুদ্ধত অৱতীৰ্ণ হৈছিলে ওকে গতিকে ইম্পৰ্টেন্ট হ'ব মেডাইভেল হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী very very important when did the election commission of India first enforce the none of the above option in the voting option in the assembly election of India none of the above নোটা কেতিয়া প্ৰথমবাৰৰ কাৰণে এনফোৰ্স কৰা হৈছিলে আৰু ইটো এনফোৰ্স কৰা হৈছিলে 2013 নৱেম্বৰত 2013 কেইখনমান ৰাজ্যৰ ইয়াতে ৰাজস্থান হৈ গল এমপি ছত্তীশগড় মিজোৰাম দিল্লী এইকেইখন ৰাজ্যৰ লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যন আছিলে আৰু তাত প্ৰথমবাৰৰ বাবে নোটা কি এনফোৰ্স কৰা হৈছিলে নান অফ দা এবভ যদি আপোনালোকৰ এজনো প্ৰাৰ্থীক দিবৰ মন নাই তেতিয়াহলে নোটা আপোনালোকে দিব পাৰে সেই অপচনটো আনা হৈছিলে আৰু ৰাজ্যসভাত নোটা এনফোৰ্স কৰা ইয়াৰটো হৈছে 2014 ত ৰাজ্যসভাত নোটা এষ্টাব্লিছ কৰিছিলে ওকে তাৰ পিছত where is the headquarters of international court of justice located international court of justice so international organization and its headquarter important হ'ব again তো হগ ক'ত আছে নেদাৰল্যান্ডত আছে which one of the following step did Rowlatt Act incorporate Rowlatt Act অকমান মানে আগতে আমি আগৰ কোৱেশ্চনত ডিসকাস কৰি আহিছিলো ইয়াতে imprisonment without trial Rowlatt Actত কি কৰা হৈছিলে যে ট্ৰায়েল অবিহনে ডাইৰেক্ট জেলত সোমাই দিব এৰেষ্ট ৱাৰেন্ট নোহোৱাকে এৰেষ্ট কৰি ল'ব পাৰিব এইবিলাক কাম কৰা হৈছিলে ব্ল্যাক এক্ট বুলিও কোৱা হয় in which year did the Supreme Court of India appoint its first woman judge and whom did it appoint first woman judge 1989 Fatima Bibi very very important minimum age for acquiring voting rights in India was reduced from 21 years to 18 years আৰু এটো কৰা হৈছিলে 1988 61st constitutional amendment actor জৰিয়তে very very important in which year did the British transfer the capital of India from Kolkata to Delhi কলিকতাৰ পৰা দিল্লীলৈ capital shift কৰিছিল প্ৰথমতে তো ব্ৰিটিছৰ হাব হিচাপে কলিকতা আছিল right
কোনটো ইয়াৰত ব্ৰিটিছে কলিকতাৰ পৰা দিল্লীলৈকে শিফট কৰিলে কোনটো ইয়াৰত 1911ত কলিকতাৰ পৰা দিল্লীলৈকে ব্ৰিটিছে শিফট কৰিলে Chief of the Ahom military during the reign of Suhumung and the husband of Mula Gaboru. Mula Gaboruৰ গিৰিয়েক কোন আছিলে Prosengmung Borgohai. In which year the title Viceroy was given to Governor General of India. Governor General or title to change কৰি Viceroy কৰি দিয়া হৈছিলে আৰু এইটো কৰা হৈছিলে 1858 মনত ৰাখক 18 তাৰ আগতে কি হৈছিলে সিপাহী বিদ্ৰোহ হৈছিলে আৰু সিপাহী বিদ্ৰোহৰ পিছতে যিখন গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট 1858 অনা হৈছিলে এইখনক সেইকাৰণে গুড গভৰ্ণেন্স বুলিও কোৱা হয় কাৰণ ব্ৰিটিছাৰ্ছ সকলে গম পাইছিলে যে যদিহে আমি ইণ্ডিয়ানছ খিনিৰ কথা নুশুনো এনেকৈ কিন্তু ৰিভল্ট আমি আকৌ দেখা পাব পাৰো গতিকে এইবাৰ আমি এনেকুৱা এখন এক্ট আনিছো এইখনত মানে আমি গুড গভৰ্ণেন্স কৰিম আৰু তাৰ জৰিয়তে কি কৰিলে গভৰ্ণৰ জেনেৰেলক গুচাই পিনে ভাইসৰয় অফ ইণ্ডিয়া কৰিলে সেক্ৰেটাৰী অফ ষ্টেট কৰিলে এইখিনি কৰিলে তো ব্ৰিটিছাৰ সকলে নিজে ক্লেইম কৰিছিলে যে এইখন গুড গভৰ্ণেন্সৰ কাৰণে আনিছো আমি এনেকুৱা কোনো নাছিলে তাহাতৰে নিজা স্বাৰ্থৰ কাৰণে সবখিনি কৰি আছিলে বাট আনসাৰ হ'ব 1858 Bodoland Territorial Council is a result of which of the following constitutional provision 6th schedule right তো এটো পলিটিৰ কোৱেশ্চন right পলিটিৰ কোৱেশ্চন শিডিউল খিনি আপোনালোকে ভালদৰে চাব শিডিউল আৰু সোৰ্সেস schedules and sources. Next, Pakyong Airport is located in Pakyong Airport as a Sikkimot. The most common animal figure found at all the Harappan site, unicorn bull. Enekwa dekhibo poa goisile jontuto. Atai king ase unicorn bull. How many rings are there on the Olympics flag? Dubar ahile question to. Keita ring ase? 5ta ring ase. 5খন কন্টিনেন্ট এজ এ হোল ৰিপ্ৰেজেন্ট কৰিছে বেলেগ কালাৰে ক্যাপিটাল সিটি অফ আৰ্জেন্টিনা আৰ্জেন্টিনাৰ ক্যাপিটাল কি হয় আৰ্জেন্টিনাৰ ক্যাপিটাল বিউনোস এৰাইস সান্টিয়াগো বগোটা লিমা কাৰ ক্যাপিটাল হয় পেৰুৰ ক্যাপিটাল হয় লিমা বগোটা কাৰ ক্যাপিটাল হয় বগোটা হয় কলম্বিয়াৰ ক্যাপিটাল সো কান্ট্ৰি আৰু ক্যাপিটাল কারেন্সি এইবিলাক ইম্পৰ্টেন্ট হ'ব সান্টিয়াগো কাৰ ক্যাপিটাল হয় সান্টিয়াগো হয় চিলিৰ ক্যাপিটাল আৰু বিউনোস এৰাইস হয় আৰ্জেন্টিনাৰ ক্যাপিটাল এয়াৰ এছিয়া had its headquarter in এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে এতিয়া আপোনালোকে মুম্বাই দি দিব এয়াৰ এছিয়া দেখি পিনে এয়াৰ এছিয়াৰ হেডকোৱাৰ্টাৰ আছে কুয়ালা লাম্পুৰ ক'ত আছে মালয়েছিয়াত আছে কুয়ালা লাম্পুৰ আছে মালয়েছিয়াত আৰু ইয়াৰে হেডকোৱাৰ্টাৰো আছে মালয়েছিয়াত Which mythical underground river is considered to have joined Ganga and Yamuna at Tribeni Sangam of Prayagraj? Ganga, Yamuna, আৰু এখন নদী লগ হৈছে যাক ত্ৰিবেণী সংগম বুলি কোৱা হয় প্ৰয়াগৰাজৰ য'ত কুম্ভ মেলাও হৈছিলে ৰাইট প্ৰয়াগৰাজত হৈছিলে আৰু কোনখন নদী গংগা যমুনাৰ লগত সৰস্বতী নদী ভাগীৰথী একেবাৰে যেতিয়া বৈ আহে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা ভাগীৰথী হৈ বৈ আহে তাৰ পিছত অলকানন্দাৰ লগত মিলাৰ পিছত গংগা হৈ ফ্লো কৰে ৰাইট গতিকে এই দুখনটো নহব সতদ্ৰু নদী নহয় গতিকে সৰস্বতী নদী আপোনালোকৰ কাৰণে মই এটা প্ৰশ্ন ৰাখিব বিচাৰিছো কমেন্ট সেকশনত জনাব অলকানন্দা আৰু ভাগীৰথী য'ত লগ হয় সেই সংগমটো কি বুলি জনা যায় ওকে জানে আপোনালোকে আনসাৰটো দি দিলে হ'ল which of the following is measured in carat gold caratত মেজার কৰে রাইট গোল্ড এতিয়া একেবাৰে প্রাইস হাই হৈ আছে গতিকে সেই কাৰণে ক্যারেট বুলি আমি শুনি থাকো হেতু আনসারটো হ'ব which branch of study deal with the history of life on earth as based on fossil হলে paleontology হ'ব archaeology হলে কি হ'ব human history ওপৰতে স্টাডি কৰা হয় প্ৰি হিষ্ট্ৰি স্টাডি কৰা হয় জিওলজি স্টাডি অফ আৰ্থৰ বিষয়ে জিওমৰ্ফোলজি যিবিলাক আমাৰ ল্যান্ড ফৰ্ম বিলাক যিবিলাক আছে আৰু কেনেকৈ এইবিলাক ফৰ্ম হৈছে সেইবিলাকৰ ওপৰত স্টাডি কৰিলে জিওমৰ্ফোলজি হৈ যাব which instrument is used to measure atmospheric pressure বুলি কলে আমি ব্যাৰোমিটাৰ ইউজ কৰিম ন্যানোমিটাৰ কোনো ধৰণৰ ইনস্ট্ৰুমেন্ট নহয় ন্যানোমিটাৰ এটা কি হয় ইউনিট হয় ঠিক আছে লেংথৰ ইউনিট বুলি altimeter height মানে altitude
অল্টিটিউড মেজাৰ কৰা হয় অল্টিমিটাৰৰ জৰিয়তে আৰু হাইড্ৰমিটাৰৰ জৰিয়তে কি মেজাৰ কৰা হয় ৰিলেটিভ ডেন্সিটি লিকুইডৰ ৰিলেটিভ ডেন্সিটি মেজাৰ কৰা হয় In a game of Kho-Kho, how many members of chasing team enters the field and sit on their knees? Kho-Kho খেলিছে এতিয়া ভলিবলৰ কুৱেশ্যন আহিছে খোখোৰ কুৱেশ্যন আহিছে নেক্সট টাইম বেডমিণ্টনৰ আহি যাব পাৰে বাস্কেটবলৰ আহি যাব পাৰে বেলেগ গেমছৰ আহি যাব পাৰে গতিকে গেমছ বিলাক আপোনালোকে ভালদৰে চাব স্পৰ্টছৰ পৰা এটা ইম্পৰ্টেন্ট মানে ইম্পৰ্টেন্ট স্পৰ্টছৰ পৰা আপোনালোকৰ ইম্পৰ্টেন্ট এটা মাৰ্কস আপোনালোকে লাভ কৰিব পাৰিব সো খো গেমটোত কিমানজন প্লেয়াৰে তলত বহি থাকে তলত কেইটামানে বহি থাকে ৰাইট বহি থাকি পিনে এজনে দৌৰি আহি খো বুলি কৈ দিয়ে তাৰপিছত সেইজন উঠি চেজ কৰিব লাগে সো বহি কেইজনে থাকে জানেনে 8 জনে বহি থাকে 9 নম্বৰজন থিয় হৈ থাকে Next question, which of the following is not native to India? Indiaৰ কোনটো নহয় not native to India আৰু ইন্ডিয়াত আমি কি দেখা মানে দেখা পাও but native নহয় ইয়াৰে চিম্পাঞ্জি চিম্পাঞ্জি ক'ত পোৱা যায় চিম্পাঞ্জি আমি মোস্টলি ওয়েস্ট আৰু সেন্ট্রাল আফ্ৰিকাত দেখা পাও Which is officially the national tree of India? Indiaৰ national tree banyan tree এই গছডাল banyan tree Indiaৰ national tree অসমৰো national tree সুধিছে ইন্ডিয়াৰো national tree সুধিছে Agnes Gongha Bejanghui was Agnes Gongha Bejanghui has been more popularly known as কাৰ নাম হয় এটো হয় Mother Teresa নাম What is the full form of NEFA as Arunachal Pradesh known earlier একেবাৰে easy question Northeast Front Assembly নহয় Northeast Frontier Agency NEFA বুলি যাক কোৱা হৈছিল Which of the following festival is mainly celebrated in Kerala? Kerala celebrate hua Diwali to pan India সকলোতে celebrate হয় Onam Pongal Lohri Lohri কত celebrate হয় Lohri celebrate হয় কত Punjab Pongal কত celebrate হয় Tamil Nadu Onam হৈছে Kerala celebrate hua eta festival right Next the main lead role in which movie was played by Zubin Garg এটো question সুধিছে কিন্তু ডৰেমনৰ কোৱেশ্চনো সুধিছে আমি বেলেগ এটা ক্লাছত হেবিলাক কোৱেশ্চনো চাম এটা ক্লাছতে যেহেতু ইমান পসিবল নহয় আজি মোৰ দেন 100 কোৱেশ্চন আমি ডিসকাস কৰিলো অলৰেডি সো জুবিন গাৰ্গৰ বিষয়ে এইবাৰ কিন্তু আপোনালোকে ভালদৰে চাই লব কাৰণ সেই সময়তে এনেকুৱা কোৱেশ্চন আমি দেখা পাইছিলো গতিকে জুবিন দাই যেতিয়া এতিয়া আমাৰ মাজত নাই গতিকে তেওঁৰ বিষয়ে গোটেইখিনি বস্তু আপোনালোকে পঢ়ি যাব বিভিন্ন ধৰণৰ কোৱেশ্চন ইয়াতে দেখা যাব পাৰে এক্সপেক্টেড হয় গতিকে তেতিয়া মিশন চাইনা তেখেতৰ এখন মুভি আছিল যত তেখেতে লিড ৰোলত আছিল এনেকুৱা কোৱেশ্চনো আমি দেখা পাইছো তাৰ পিছত who wrote the book Malgudi Days কোনে লিখিছে R.K. Narayan books and authors again important books and authors drones are interstellar laser weapon night vision binoculars crawling landmine detector নে unmanned aerial vehicle Tarpisot, in which of the list who was a football player Gilbertson Sangma তেখেতৰ recently এইটো বছৰতে যোৱা মাহত recently মুঠতে তেখেতৰ দেহাবখান হৈছে গতিকে important হ'ব তেখেতৰ বিষয়ে পঢ়াটো আপোনালোকে পঢ়ি লব কাৰণ সেই সময়তে আমি কিন্তু তেখেতৰ বিষয়ে question লিখিব পালো right গতিকে গিলবাৰ্ট চাংমা তেখেতৰ দেহাবখান হৈছে বৰ্তমান এতিয়া তেখেত আমাৰ মাজত নাই ইম্পৰ্টেন্ট হয় ফুটবল প্লেয়াৰ আছিলে বহুত বেছি ইম্পৰ্টেন্ট তেখেতে ফুটবলক অসমৰ পৰা ৰিপ্ৰেজেন্ট কৰিছিলে ইন্টাৰনেশনালি which of the following state does not share border with Assam এইটো question again and again আহি আছে আৰু অসমৰ লগত border share নকৰে সিকিমে Which one amongst the following is the oldest production unit? একেবাৰে oldest Digboi, right? Digboi refinery একেবাৰে oldest 1901. 1901 Asiaৰ first refinery হিচাপে আমি দেখা পাও Digboi refinery. তাৰ পিছত Guwahati refinery 1962 ত হৈছে Guwahati refinery নুমলীগড় আৰু বঙাইগাঁও কেতিয়া নুমলীগড় হৈছে 1999 আৰু বঙাইগাঁও ৰিফাইনাৰী হৈছে 1979 1970
Which among the following is a UNESCO World Heritage Site? UNESCO World Heritage Site Manas National Park. আমাৰ বৰ্তমান কেইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে আপোনালোকে কমেন্ট সেকশনত জনাব along with the names এখনটো গম পালো মানস কাজিৰঙা নেশনেল পাৰ্ক does not touch with which of the following district কাজিৰঙাই কাৰ লগত মানে বৰ্ডাৰ টাচ কৰা নাই হেতু হ'ব মৰিগাঁও কাৰণ গোলাঘাট কাৰ্বি আংলং নগাঁও হিখিনি এৰিয়াত আমি কাজিৰঙা থকা দেখা পাওঁ Who established the Gurudwara at Dhubri? Dhubrit Gurudwara কোনে establish কৰিছিল গুৰু তেগ বাহাদুৰ গুৰু তেগ বাহাদুৰে 17th century Dhubrit Gurudwara establish কৰিছিল 9th Sikh Guru 9th number Guru তেখেত আছিলে গতিকে important হ'ব right so এইখিনি আছিলে আজিৰ ভিডিওটোত questions almost আমি 100টাৰ ওপৰত question discuss কৰিলো যিমানখিনি পাৰি মই general knowledge আপোনালোকৰ কাৰণে compile কৰি আনিব try কৰিছো যাতে আপোনালোকে previous year question খিনি এটা ভিডিওতে লাভ কৰে গতিকে এইখিনি মই এটো কোৱা নাই যে 3.0 টো এটো লেভেলতে আহিব এনেকুৱাই question আহিব হেতু মই কোৱা নাই মেবি এবাৰ অকমান ওপৰত লেভেলতো হুদিব পাৰে এডভান্স লেভেলতো হুদিব পাৰে কিন্তু এইখিনি কোৱেশ্চনত বেস কৰি আপোনালোকে এইটো কথা গম পাব যে কোনবিলাক টপিক আপোনালোকে টাচ কৰিবই লাগিব যেনেকে স্কিমছ হৈ গল যেনেকে অৰ্গানাইজেচন এণ্ড ইটস হেডকোয়াৰ্টাৰ হৈ গল medieval history modern history কিমান বিলাক কোৱেশ্চন আমি দেখা পালো গতিকে অসম হিষ্ট্ৰী গতিকে এইবিলাক আপোনালোকে ভালদৰে টাচ কৰিব চাব বস্তুবোৰ পঢ়িব আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ ক্লাস মই লৈ আহি গৈ থাকিম আগন্তুক সময়ত আৰু আমাৰ লগত জড়িত হৈ থাকিব আৰু যদি এই ক্লাসটোৰ পিডিএফ আপোনালোকে বিচাৰিছে তেতিয়া হলে আমাৰ অফিশিয়াল টেলিগ্ৰাম গ্ৰুপ ই কুহিপাতৰ জয়েন কৰিবলৈ নাপাহৰিব তাত আমাৰ সদায় ডেইলি এমসিকিউ প্ৰেক্টিস কৰোৱা হয় কাৰেন্ট এফেয়াৰৰ আপডেট দিয়া হয় বিভিন্ন ধৰণৰ এক্সাম ৰিলেটেড তাত ইনফৰমেশনবোৰ শেয়াৰ কৰা হয় ক্লাছৰ আপডেট দিয়া হয় গতিকে আপোনালোকে যদি আপডেটেড হৈ থাকিব বিচাৰে তেতিয়া হলে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন কৰিব আৰু লগতে মই ক'ব খুজিছো যদি আসাম টেটৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে তেতিয়া হলেও আমাৰ এটা বেচ লঞ্চ হৈছে সেকেন্ড নম্বৰ টু বেচ হয় আসাম টেটৰ বাবে বহুতখিনি এসপিৰেন্টে আমাৰ লগত অলৰেডি জড়িত হৈ আছে আপোনালোকেও যদি বিচাৰে তাৰে মাজৰ এজন হবলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে কন্টাক্ট নকৰিলেও ডাইৰেক্টলি গৈ আমাৰ ৱেবসাইটতো আপোনালোকে ভিজিট কৰি কোৰ্সটো বাই কৰিব পাৰে আৰু এটো কথা মই সদায় কৈ আহিছো এডিআৰই 3.0 যেটো আমাৰ বেচ ৰানিং হৈ আছে গোটেইখিনি বস্তু তাত আপোনালোকে লাভ কৰিব কাৰেন্ট এফেয়াৰৰ পৰা একেবাৰে মানে বেসিক লেভেলৰ পৰা কাৰেন্ট এফেয়াৰৰ লগতে এডভান্স লেভেললৈকে আপোনালোকে সকলোখিনি বস্তু আমাৰ কোৰ্সত লাভ কৰিব আৰু লগতে মই ইউটিউবতো এডিআৰইৰ কাৰণে বিভিন্ন ধৰণৰ টপিকত question answer আপোনালোকক কৰাই গৈ থাকিম আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব আৰু যদি ভিডিওটো ভাল পাইছে লাইক নিশ্চয় কৰিবই আৰু আমাৰ চেনেলটো যেন সাবস্ক্ৰাইব কৰি দিয়ে যাতে আপোনালোকে ইম্পৰ্টেন্ট আপডেটস বিলাক পাই থাকে ক্লাसेस বিলাক পাই থাকে মই আপোনালোকক আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ